নমস্কাৰ স্বাগতম জনাইছো আলোকপাতৰ আন এটা নতুন খণ্ডলৈ ষ্টুডিঅত মই উজ্জ্বল বৰা সুদীৰ্ঘ 30 বছৰৰ পিছত দেশত শিক্ষাৰ আমূল সংস্কাৰৰ পোষকতা কৰা হৈছে আৰু সেই পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে এক নতুন শিক্ষা নীতি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এই সন্দৰ্ভত আমি আজি আলোচনা কৰিম ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এ আনিব লগা বৈপ্লৱিক পৰিৱৰ্তনসমূহ এই সন্দৰ্ভত আলোচনা কৰিবলৈ আমি ষ্টুডিঅলৈ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো তেওঁলোকক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিছো প্ৰথমে চিনাকি কৰাই দিছো ডক্টৰ অৰ্ণৱ শৰ্মা তেখেত মুৰব্বী অধ্যাপক সিভিল ডিপাৰ্টমেণ্টৰ ৰয়েল কলেজ অফ ইঞ্জিনিয়াৰিঙৰ নমস্কাৰ আমাৰ মাজত উপস্থিত আছে ডক্টৰ পুলক ভট্টাচাৰ্য তেখেত অধ্যক্ষ কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল স্কুল আমাৰ মাজত উপস্থিত আছে দেৱজ্যোতি গোস্বামী তেখেত ৰিচাৰ্চ ফেলো আৰু বিত্তীয় বিষয়া আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি নমস্কাৰ আৰু আমাৰ মাজত উপস্থিত আছে বিশ্লেষক মিতানাথ বৰা আমি আপোনালোক চাৰিগৰাকীকে ষ্টুডিঅৰ মজিয়ালৈ স্বাগতম জনাইছো মই এতিয়া প্ৰথমে যাব খুজিছো ডক্টৰ পুলক ভট্টাচাৰ্যৰ কাষলৈ আপোনাক সুধিব খুজিছো যে নতুন যি এই প্ৰৱৰ্তন কৰা শিক্ষা পদ্ধতি মানে শিক্ষা নীতি 2020 ইয়াৰ স্বৰূপ কেনেকুৱা হ'ব শিক্ষাবৰ্ষৰ স্বৰূপ কেনেকুৱা হ'ব বা শিক্ষা পদ্ধতি কেনেকুৱা হ'ব এই সম্পৰ্কে আপুনি অলপ ক'ব নেকি সব যেতিয়া আমি শিক্ষা বুলি কওঁ এডুকেশ্যন তাতে আমি কি বিচাৰো তিনটা মেইন বস্তু আছে তিনটা মেজৰ বস্তু আছে প্ৰথম হ'ল আমি যেটো কওঁ এডুকেশ্যন অফ দ্য মাইণ্ড বডি এণ্ড স্পিৰিট দুই নম্বৰ হৈছে এমপ্লয়েবিলিটি আৰু হলিষ্টিক এডুকেশ্যন অৰ দ্য স্কিলছ আৰু তিন নম্বৰ হৈছে সোশ্যাল বেটাৰমেণ্ট অৰ সোশ্যাল বেনিফিট এটা নতুন এডুকেশ্যন পলিচি যেটো আমাৰ নতুন ন্যাশনাল এডুকেশ্যন পলিচি 2020 যেটো আমাক দিছে বা আমাৰ এটা আমি ইমপ্লিমেন্ট কৰিব লৈছো তাতে এই তিনটা বস্তুতে ইম্পৰ্টেন্স দিয়া হৈছে স্ট্ৰাকচাৰেলি আপোনালোকে জানে যে এইটো মানে দ্য এডুকেশ্যন পলিচি ইটস এ ৰেভলিউশনাৰী ওয়ান কাৰণ লাষ্ট এটা 30 বছৰৰ পিছত যেটো আমাৰ নতুন আমি কনসেপ্ট পাইছো এইটো বস্তু দিস ইজ ইন কিপিং উইথ দ্য ট্ৰেন্ড অফ এডুকেশ্যন এক্ৰছ দ্য ওয়াৰ্ল্ড কি হয় আমাৰ যেতিয়া 1986 যেতিয়া আমি এডুকেশ্যন পলিচি আমাৰ ইয়াৰ আগৰখন পাইছিলো তাতে এটা কথা কোৱা হৈছিল যে দ্যাট এট দ্যাট টাইম ইট উড বি প্ৰিপেয়াৰিং ষ্টুডেণ্টছ ফৰ লাইফ এতিয়া এনেকুৱা হয় এটা মোবাইল ফোনে ধৰক আজি আমি মোবাইল ফোনটা কিনিলো একদম আপডেটেড কিন্তু মেবি ইন ডিউ কোৰ্স অফ টাইম 3-4-5 বছৰ পিছত এই মোবাইল ফোনটো আউটডেটেড হৈ যায় আমি উই নিড টু আপডেট দ্যাট হেনেকে ধৰণে আমাৰ এডুকেশ্যন পলিচিটো ইমান বছৰ এতিয়া মোৰ অৰ লেছ অলপ আউটডেটেড হৈ গৈছে হয়তো আমি স্টার্ট করেছিল উইথ কি মোবাইল ফোন কিপ্যাড থাকে মোবাইল ফোন এতিয়া আমি এই 4G 5G লৈকে আহিছো হেনেকে এডুকেশ্যন পলিচি আমি 1986 পৰা যেটো আৰম্ভ কৰিছিল এতিয়া এইটো আহি ফলা অলমোস্ট আউটডেটেড হৈ গৈছে এটা নতুন এডুকেশ্যন পলিচি ইট ইজ ট্ৰাইং টু ফিল ইন দ্য ভয়েডস দ্য গ্যাপ যিখিনি গ্যাপ আছে যিখিনি বস্তু আমি এতিয়ালৈকে পোৱা নাই যিখিনি বস্তু আমাৰ দৰকাৰ সেইখিনি বস্তু দিব খুজিছে নতুন এডুকেশ্যন পলিচি এতিয়া স্ট্ৰাকচাৰেলিটো ইটো আমি ইন স্কুল লেভেল আমি 5+3+3+4 পাঁচ 3-4 বছৰ হেতু মানে দ্যাট উইল বি দ্য ডিভিজন প্ৰথম 5 বছৰটো হ'ব অলমোস্ট ইটস কল্ড দ্য প্ৰাইমাৰী লেভেল তাতে কোনো পৰীক্ষা বুলি বস্তু নাথাকিব ষ্টুডেন্টস কিনি বেসিক্যালি দে উইল বি লাৰ্নিং থ্ৰু প্লে ওয়ে খেলা ধুলা কৰি তেওঁলোকে শিকিব এতিয়া চাওক দিস ইজ ভেৰি ইম্পৰ্টেন্ট দিস ইজ দ্য ফৰ্মেটিভ পিৰিয়ড অৰ দ্য ফাউণ্ডেশ্যন পিৰিয়ড এটা ফাউণ্ডেশ্যন পিৰিয়ড বুলি কোৱা হৈছে তাতে কিছুমান এক্টিভিটি যেনেকৈ আমি ষ্টুডেণ্টক শিকাম বা বাচ্চাক দিম যেটো বস্তু তেওঁলোকৰ পিছৰ এডুকেশ্যনৰ কাৰণে পিছৰ মানে হায়াৰ এডুকেশ্যনৰ কাৰণে লেটাৰ এডুকেশ্যনৰ কাৰণে তেওঁলোকক সহায় কৰিব এতিয়া 5 বছৰৰ পিছত নেক্সট আহিব 3 বছৰ 5 বছৰটো হ'ব আপোনাৰ 3 বছৰ মানে এই বয়স 3 বছৰৰ পৰা দ্যাট ইজ ফ্ৰম নাৰ্সাৰী টু ক্লাছ 2 পিছত 3 4 5 আৰু এটা প্যাটাৰ্ণ হ'ব হেতুক আমি কম যেটো আপোনাৰ ফাউণ্ডেশ্যন পিছত আহিব ডেভেলপমেন্টাল ষ্টেজ তাতে আমি কি কৰিম ষ্টুডেন্টস খিনিক বেসিক্যালি ইন ক্লাছৰুম এক্টিভিটি ইন্টাৰেকশন হেখিনি শিকোৱা যাব তাৰ পিছত আহি গল দ্য মেইন ফাউণ্ডেশ্যন ষ্টেজ হেতু আমি যেটো কম আপোনাৰ স্কুল ষ্টেজ একচুয়ালি হেতু ক্লাছ 6 ৰ পৰা 8 লৈকে হ'ব দ্যাট ইজ দ্য মোস্ট আই শুড সে দ্য মোস্ট ইম্পৰ্টেন্ট ষ্টেজ তাতে এটা নতুন বস্তু কৰা হৈছে নতুন মানে ইটস অলৰেডি নোন কিন্তু আমি এপ্লাই কৰিব পৰা নাছিলো এক্সপেৰিয়েন্সিয়েল লাৰ্নিং হল এক্সপেৰিয়েন্স মানে মানুহৰ লাইফত যিখিনি বস্তু লাগে বা কেনেকে ধৰণৰ এডুকেশ্যনটো কেনেকে লাইফত আমি কটাব পাৰো লগাব পাৰো সেই বস্তুখিনি শিক্ষা দিয়া হ'ব আৰু অল সাবজেক্টস উড বি থ্ৰু এক্সপেৰিয়েন্সিয়েল লাৰ্নিং মোড এইটো হল আপ টু ক্লাছ 8 আৰু 9 10 11 12 হেতু আপোনাৰ 4 বছৰ হ'ব দ্যাট ইজ দ্য সেকেন্ডাৰী এডুকেশ্যন তাতে এটা ভাল হ'ব কি দ্য এক্সামিনেশ্যন উইল বি অন সেমিষ্টাৰ সিস্টেম যেটো বস্তু ষ্টুডেণ্টে নৰ্মেলি 12 ৰ পিছত গৈ ডিগ্ৰী লেভেলত পায় আজিকালি পায় সো দ্যাট উইল বি ফ্ৰম ক্লাছ
9. But the most important, চবতকে আটাইতকৈ ইম্পৰ্টেণ্ট কথা এইটো হ'ল যে ছাবজেক্ট চইচ। আমি এনেকুৱা পাইছো যে বহুত ল'ৰা ছোৱালী আছে হয়তো অংকত বেয়া, কিন্তু তেওঁলোকে হয়তো বায়'লজিত ভাল, এইপিনে আৰ্টত ভাল, কিন্তু এতিয়াৰ পদ্ধতিত কি আছিল, কাৰেণ্ট পদ্ধতিত তেওঁলোকে যদি ছায়েন্স লয় মেথামেটিক্স ল'বই লাগিব, আৰ্ট ল'লে তেওঁলোকে ছায়েন্স এৰিব লাগিল। কিন্তু এই বস্তুটো এতিয়া নতুন মানে এডুকেশ্যন পলিচিত এইটো নাথাকিব। তাত তেওঁলোকে দে কেন মিক্স আপ ছায়েন্স আৰ্টছ ছাবজেক্ট যিখিনি তেওঁলোকৰ মানে ইচ্ছা অনুসাৰি যিখিনি তেওঁলোকে মানে পচন্দমতে ল'ব পাৰিব, দে কেন গ' ফৰ দেয়াৰ ষ্ট্ৰেংথছ। এইটো বস্তু নহয় যে এইটো পাৰ্টিকুলাৰলি এইটো ল'বই লাগিব, দে কেন গ' ফৰ দেয়াৰ চইচ অফ ছাবজেক্ট এজ পাৰ দেয়াৰ ষ্ট্ৰেংথ, যিটো বস্তু দেট ইজ গোইং টু হেল্প দেম ইন দেয়াৰ এমপ্লয়েবিলিটি স্কিলছ লেটাৰ অন। হয়, ডক্টৰ অৰ্ণৱ শৰ্মা, এই যে শিক্ষানীতি, এই শিক্ষানীতিয়ে কিবা বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আপুনি ভাবে নেকি? বৈপ্লৱিক পৰিৱৰ্তন আনে নে নানে মই নাজানো, কিন্তু মোৰ ক'বলগীয়া কথা এটা, মই যিহেতু টেকনিকেল বেকগ্ৰাউণ্ডৰ পৰা আহিছো, গতিকে মই যিটো ষ্ট্ৰাকচাৰ এটা দেখা পালো যে 3 বছৰ পাৰ হোৱাৰ লগে লগে 4 বছৰৰ পৰা ষ্টুডেণ্টজনক স্কুললৈ নিয়া হ'ল, মানে হি ইজ আউট অফ হিজ পেৰেণ্টছ হোম। মোৰ এইটোৰ অলপ বিৰোধিতা কৰোঁ। প্ৰথম কথা, মোৰ মতে ষ্ট্ৰাকচাৰটো হ'ব লাগে যে 5 বছৰলৈ ষ্টুডেণ্টজনক চুবই নাপায়। 5 বছৰলৈকে সি মা দেউতাক খুৰাক খুৰীয়েক চবৰ লগতে খেলিব, ডাঙৰ হ'ব, কিবা হ'ব, সি ভুল কৰিব, গণ্ডগোল কৰিব, মাৰপিট কৰিব, পঢ়িব, এই গোটেই যিখিনি 5 বছৰ তাৰ শৈশৱটো, এই শৈশৱটোত যাতে তাক কোনো ধৰণৰ স্কুলৰ বোজা দিয়া নহয়, সেইটো নাম্বাৰ 1। ডেভেলপ কাণ্ট্ৰিজবিলাকতো মই দেখিছো, য'ত পঢ়িছিলো সেইবিলাকতো দেখা পাইছো যে 5-6 বছৰলৈকে ষ্টুডেণ্টক আপুনি একো কৰিবই নোৱাৰে, সিহঁতক জাষ্ট খেলিব দিয়ে সিহঁতক, কাৰণ তেতিয়ালৈকে 5 বছৰলৈকে সিহঁতৰ ব্ৰেইনটো মেচিয়ৰ হৈ থাকে। গতিকে আমি এতিয়া কণ্ডিশ্যনিংটো কৰিব নাপায়। প্ৰথমতে সিহঁতৰ প্ৰথম কণ্ডিশ্যনিংটো হ'ব লাগে সিহঁতৰ মাতৃভাষাৰ কণ্ডিশ্যনিংটো, যিটো ঘৰত হয়, কাৰণ আল্টিমেটলি সি যি ভাষাতে পিছত নপঢ়ক কিয় সি চিন্তাটো কৰে নিজৰ মাতৃভাষাতেই। 6 বছৰৰ পৰা যদি আপুনি লৈ যায় আৰু 19 বছৰলৈকে যদি স্পেন কৰে, তেতিয়াহ'লে মোৰ মতে এইটো বেছি এপ্ট হয়, কাৰণ তাৰ টিনেজটো কমপ্লিট হ'ব 19 বছৰত, আৰু 19 বছৰৰ পিছত সি ইউনিভাৰ্চিটি এডুকেশ্যনত যাব। মই কিয় কৈছো টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত, বিশেষকৈ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত, যে ক্লাছ 10 তাৰপিছত 11-12 যেতিয়া ষ্টুডেণ্টটো কৰি পেলাই আহে, আমি ফাৰ্ষ্ট ইয়াৰ অফ ইঞ্জিনিয়াৰিঙত আমি আকৌ ফিজিক্স কেমিষ্ট্ৰি মেথছেই পঢ়াওঁ। ৱাই দিছ ৰিপিটিশ্যন? যে ষ্টুডেণ্টজন আহিছে ইঞ্জিনিয়াৰিং পঢ়িব বুলি, গতিকে ফাৰ্ষ্ট ইয়াৰত আকৌ 2টা ছেমিষ্টাৰ তাক ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু এটা ইঞ্জিনিয়াৰিঙৰ কোৰ্চ, এটা সৰু ইঞ্জিনিয়াৰিং ড্ৰয়িং বা ডিজাইন বা কিবা এটা আমি দি দিওঁ। গতিকে ষ্টুডেণ্টজনে পইচা পাতি খৰচ কৰি আছে, বিশেষকৈ প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজবিলাকৰ ক্ষেত্ৰত, য'ত ষ্টুডেণ্টে 2 লাখৰ পৰা 5 লাখলৈকে এটা বছৰত খৰচ কৰিবলগীয়া হয়, সি আকৌ ফিজিক্স কেমিষ্ট্ৰি মেথছ কেলৈ পঢ়িব লাগে? গতিকে মই কওঁ যে তাক অলপ ফিজিক্স কেমিষ্ট্ৰি মেথছ ভালকৈ পঢ়োৱা, অলপ দেৰিকৈ তাৰ এডুকেশ্যনটো আৰম্ভ কৰা, তাক 20 বছৰ সময়ত ইঞ্জিনিয়াৰিঙত সোমাই দিয়া। তো সি 20, 21, 22, 23 বছৰত সি ইঞ্জিনিয়াৰ হৈ ওলাব, আৰু তাৰপিছত সি চইচ কৰিব যে সি এতিয়া মাষ্টাৰ্ছ ডিগ্ৰী কৰে নে ইণ্ডাষ্ট্ৰীত কাম কৰে। তো 23 বছৰত সি এটা পৰিপক্ক ইঞ্জিনিয়াৰ হৈ পেলাই সি ওলায়। গতিকে এই ফাৰ্ষ্ট ইয়াৰৰ যিটো ৰিপিটিশ্যনটো আছে, এই ৰিপিটিশ্যনটো আমি এলিমিনেট কৰিলোঁ, আৰু এই ফিজিক্স কেমিষ্ট্ৰি মেথছ যিখিনি পঢ়িব লগা আছিলে সেইখিনি বস্তু সি স্কুলতে পঢ়ি আহিলে। গতিকে সেইকাৰণে মই ষ্ট্ৰাকচাৰটোত অলপ চেঞ্জ কৰাৰ মই পোষকতা কৰোঁ, বিশেষকৈ ইঞ্জিনিয়াৰিং এডুকেশ্যনটোৰ বেকগ্ৰাউণ্ডত। দেৱজ্যোতি গোস্বামী, আপুনি কিবা ক'ব নেকি? হয়, আচলতে নতুন শিক্ষানীতি 1920 চন 29 জুলাই তাৰিখে কেবিনেটে এপ্ৰুভ কৰিছিলে, কিন্তু এটাই আফচোচ থাকি গ'ল যে আমাৰ ইকনমিক লিবাৰেলাইজেশ্যন হৈছিলে 1991 চনত। সুদীৰ্ঘ 1991 চনৰ পৰা 10 বছৰৰ পিছতহে আমি ইণ্টাৰনেলাইজেশ্যন অফ এডুকেশ্যন, এমপ্লয়েবিলিটি এণ্ড কোৱালিটি অফ এডুকেশ্যনৰ ওপৰত আমি জোৰ দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম কথাটো হ'ল মোৰ সেইখিনিতে আফচোচ থাকি গৈছে। আমি আৰু আগতে কৰিব লাগিছিল, নিঃসন্দেহে কিন্তু মোদী গভৰ্ণমেণ্টক এইটো আমি ক্ৰেডিট দিবই লাগিব। কিন্তু ইয়াতে নেশ্যনেল এডুকেশ্যন পলিচিত মই ভাবোঁ 3টা শিতানত বৰ গুৰুত্ব দিয়া হৈছে। এটা হৈছে কোৱালিটি, শিক্ষাগত কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত ইউনিভাৰ্চিটিবিলাকক যাতে ৰিচাৰ্চ ইউনিভাৰ্চিটিলৈ কনভাৰ্ট কৰা যায়, যিটো বিদেশত আগতেই হৈছে, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু 3 নম্বৰ হৈছে ইয়াত প্ৰেজেণ্ট গভৰ্ণমেণ্টে এটা কথা বৰ ভাল পদক্ষেপ লৈছে, সেইটো হৈছে ৰিচাৰ্চ পাৰ্ক, নলেজ ইকনমি বা ডিষ্ট্ৰিবিউশ্যন এণ্ড শ্বেয়াৰিং অফ টেকনলজিৰ এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰা হৈছে। এই বিষয়ে অৱশ্যে গভৰ্ণমেণ্টে নেশ্যনেল পলিচি অফ এডুকেশ্যনৰ ইমপ্লিমেণ্ট কৰাৰ বহু আগতেই 7খন, ভাৰতবৰ্ষত 7খন ৰিচাৰ্চ পাৰ্ক ডেভেলপমেণ্টৰ কথা গুৰুত্ব দিয়া হৈছে। তাৰ মানে কি বুজাইছে? বুজাইছে এইটো যে আমাৰ পলিচি, আমাৰ এডুকেশ্যন পলিচিটো গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দি টেকনিকেলি চাউণ্ড, এমপ্লয়েবল
যাতে কোৰ্স বা অধ্যয়ন কৰা যায় ষ্টুডেণ্টৰ ওপৰত সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে অৱশ্যে তাৰ কিছুমান আহ্বান আছে পৰৱৰ্তী সময়ত আমি এই বিষয়ে আলোচনা কৰিম হয় মই মিতানাথ বৰাৰ কাষলৈ যাব খুজিছো মিতানাথ বৰা আপুনি এই শিক্ষানীতিয়ে এটা কৌশল বিকাশৰ লক্ষ্য আগত লৈ আগবাঢ়িছে নেকি প্ৰথমতে মই ক'ব বিচাৰিম যে একচুয়ালি আমাৰ যোনটো এই ৰাষ্ট্ৰীয় শিক্ষা নীতি নেশ্যনেল এডুকেশ্যন পলিচি যোনটো আমি শৰ্ট ফৰ্ম অফ এনইপি বুলি কওঁ মই ভাবো বহুতো পলিচি আহিছে ইন দ্য লাষ্ট 6 ইয়াৰ্ছ কিন্তু এনইপিৰ নিচিনা মই পলিচি দেখা নাই ইটছ এ ব্ৰিলিয়েণ্ট পলিচি বুলি মই ক'ব বিচাৰিম কাৰণ চাওক আপুনি এতিয়া এক্সট্ৰিমলি এছেঞ্চিয়েল অতি দৰকাৰী এটা এডুকেশ্যন পলিচি আগতো যেনেকৈ কৈ গৈছে খুবেই দৰকাৰী আছিলে এতিয়া 34 ইয়াৰ্ছৰ পিছত আহিছে একচুৱেলি আমি 21st century যোনটো আমাৰ ইউথছৰ স্কিলছৰ কাৰণে যদি আমি ভাবিব লাগে তেতিয়া এইটো 20 বছৰ আগতেই আহিব লাগিছিলে ইট ইজ অলৰেডি ভেৰি লেট বাট ষ্টিল মই কংগ্ৰেচুলেট কৰিম আমাৰ গভৰ্ণমেণ্টক কাৰণ আনিছে ইভেন ইফ ইট ইজ আফটাৰ 34 ইয়াৰ্ছ আৰু তাৰ ভিতৰত এটা বহুতেই আউট অফ বক্স থিংকিং লৈ আহিছে ভেৰি মডাৰ্ণ এণ্ড ফিউচাৰিষ্টিক থিংকিং লৈ আহিছে আমি যদি আমাৰ ইউথ পপুলেশ্যন এণ্ড য়াংগাৰ জেনেৰেশ্যনক চাওঁ নট অনলি ফৰ 21st century তাৰ আগতো সিহঁতক ডেভেলপ কৰিবৰ কাৰণে যোনটো এটা হলিষ্টিক এপ্ৰচ লৈছে আৰু মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন চিষ্টেম মই বহুত থেংকফুল আৰু ইনফেক্ট আই এম ভেৰি হেপী কি এনেকুৱা এটা বস্তু আহিছে আমি বহুত বছৰৰ পৰা এনেকুৱা চেষ্টা এটা কৰি আছিলো গভৰ্ণমেণ্টৰ ওচৰত আমি বহুত মানে এনেকুৱা এপিল কৰিছিলো যে চেঞ্জ আনিব লাগে এজ এ পেৰেণ্ট অলছো নট অনলি জাষ্ট এজ এ ছ'চিয়েল চিভিল চিটিজেন বাট অলছো এজ এ পেৰেণ্ট আমি বহুত এনেকৈ ৰিকুৱেষ্ট কৰিছো আৰু থেংকফুলি এইটো আহিলে এতিয়া মই তিনটা বস্তু বহুত ইম্পৰ্টেণ্ট ফাৰ্ষ্ট অফ অল আমি একচেপ্ট কৰিব লাগিব যে ইউএন যোনটো এছডিপি গ'ল সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ভিতৰত গ'ল নম্বৰ 4 which is quality education and India is part of this UN SDG goal by 2030 আমিও যোনটো সাইন কৰিছো since we are a part nation of this UN goal তো হেতু কাৰণে কোৱালিটি এডুকেশ্যনটোৰ ওপৰত তাৰ যোনবিলাক কম্পোনেন্টছ আছে যেনেকৈ আপোনাৰ ইনক্লুসিভ and equitable quality education দিব লাগিব lifelong learning experiences দিব লাগিব Yes, বাইদেৱে কথাটো বৰ ধুনীয়া সবিস্তাৰে কৈছে মইও হেতুত একমত কাৰণ এতিয়া যেটো নতুন শিক্ষা নীতিয়ে আমাক এটা ফ্লেক্সিবিলিটি আনি দিছে ফ্লেক্সিবিলিটি কেনেকুৱা লাৰ্ন আৰ্ন এণ্ড ষ্টাডি এজন উইকাৰ সেকশন মানুহেও এজন ষ্টুডেণ্টেও তেওঁ ধৰক প্ৰথম বছৰ কৰিলে তেওঁ সাৰ্টিফিকেট কোৰ্স ললে দ্বিতীয় বছৰ কৰিলে তেওঁ ডিপ্লোমা কোৰ্স ললে তৃতীয় বছৰ কৰিলে তেওঁ ডিগ্ৰী কোৰ্স ললে গতিকে তেওঁ যদি মন যায় কৰবাত সংস্থাপন লৈ ইকনমিক্যালি আনসাউণ্ড মানুহ এজনে কুটা আৰ্ন কৰি আকৌ পঢ়িব পাৰে যেটো বৰ্তমান শিক্ষা নীতিত হেতু হোৱা নাই গতিকে মই বাইদেউৰ লগত এই ক্ষেত্ৰত একেবাৰে সহমত কাৰণ এইখন এখন এডুকেশ্যন পলিচি যিখনে আমাৰ ষ্টুডেণ্ট টিচাৰ আৰু ইনষ্টিটিউশন হিচাপে এক বৈপ্লৱিক পৰিৱৰ্তন আনিব আৰু এড কৰিব বিচাৰিছো কাৰণ এছডিপি গোলৰ কথা যেতিয়া আমি কৈ আছো বাই 2030 we have to achieve the goal তো আমাৰ হাতত সময়টো তেনেকা এটা টাইমলাইন দিয়া আছে তো আমি যেতিয়া ইকুইটেবল আৰু আপোনাৰ ইনক্লুসিভ এডুকেশ্যনৰ কথা কওঁ তেতিয়া কিন্তু বহুত ধৰণৰ আপোনাৰ মানে মই এইবিলাক আনিম পিছত ডিসকাশনত বহুত ক্যাটেগৰি অফ পিপল মানে ইউথ পপুলেশ্যন এণ্ড য়াংগাৰ জেনেৰেশ্যনক আমি ভিতৰত সোমাব লাগিব আৰু সেইটো আমি এচিভ কৰিব লাগিব এতিয়া আমাৰ যদি আপুনি চাই আমাৰ যোনটো এডুকেশ্যন সিস্টেম এক্সিষ্ট কৰি আছিলে আমাৰ দেশৰ যেতিয়া বাহিৰত যায় আজি ইউএছ হোক ইউকে হোক মেনি ইউৰোপিয়ান কান্ট্ৰিজত যদি হয় আমাৰ ল'ৰা ছোৱালী যেতিয়া গ্ৰেজুৱেশ্যন কৰি যায় বা মাষ্টাৰ্ছ কৰি যায় এইটো ৰেকগনাইজ নহয় ইফ দে ৱান্ট টু গেট এমপ্লয়েড আউটসাইড দে হেভ টু ডু গ্ৰেজুৱেশ্যন ইন দ্য কান্ট্ৰি ৱে দে আৰ গোইং টু ৰিচাইড তাতে গৈ বেলেগকে গ্ৰেজুৱেশ্যন কৰিব লাগে মাষ্টাৰ্ছ কৰিব লাগে যদি এমপ্লয়মেন্ট বিচাৰিছে এনে থাকিব গলে কথাটো বেলেগ কিন্তু আমাৰ গ্ৰেজুৱেশ্যন আমাৰ মাষ্টাৰ্ছ সেইটো একচেপ্টেবল নহয় সেইকাৰণে প্যাটাৰ্নটো যোনটো আনা হৈছে 5+3+4 it is very very essential this is going to make the change acceptable change number 1 number 2 মই এসডিজি গোলৰ কথা কলো number 2 মই কথা ক'ব বিচাৰিছো আমাৰ যোনটো ডেমোগ্ৰাফিক ডিভিডেন্ড যোনটো আছে ইণ্ডিয়া কিন্তু এটা বালজিং ইউথ পপুলেশ্যন আছে আপুনি যদি চাই আজিৰ দিনত স্কুল গোয়িং চিলড্ৰেন যদি টপ 20 ষ্টেটছৰ মই লওঁ আৰু এডুকেশ্যন ৰিপৰ্টটো চাওঁ 113 মিলিয়ন স্কুল গোয়িং চিলড্ৰেন আছে On top of that, 600 million youth who are in the age group of 15 to 29, which means they are all looking for a career or a job.
সো উই হ্যাভ টু থিংক আৰু যদি এই 600 মিলিয়নৰ ইউথ যেতিয়া আহিব মাৰ্কেটত আমাৰ কাৰণে জবছ তাৰ মানে ইণ্ডিয়া একচুয়ালি এনুৱেলি 10 মিলিয়ন জবছ ক্ৰিয়েট কৰিব লাগিব which আমি যদি ব্ৰেকডাউন কৰো পাৰ ডে 27000 জবছ দিব লাগিব এটো এই জেনাৰেশন এটো কৰ পৰা আহিব এটো ইম্পসিবল নহয় কিন্তু আমাৰ এটা স্ট্ৰাকচাৰ্ড উইথ হ'ব লাগিব আৰু আগতে যোনটো খুব ইম্পৰ্টেন্ট কথা কৈছে যে এমপ্লয়মেন্টটো খালি আমি কেৰিয়াৰ গ্ৰোথ ইন টাৰ্মছ অফ মানে দুটা হ'ব পাৰে ইট ক্যান বি সেলফ এমপ্লয়মেন্ট ইট ক্যান বি জব এমপ্লয়মেন্ট আৰু যদি আমি গোল 4 ৰ কথাও কওঁ ডিসেন্ট এমপ্লয়মেন্ট হ'ব লাগিব এতিয়া আমাৰ ইউথছক আপুনি সবকে হুদক ইদাৰ দে আৰ ওভাৰ কোৱালিফাইড দে আৰ নট গেটিং ৱেল পেড এই কমপ্লেইনটো সদায় থাকে কিহৰ কাৰণে হয় এই শিক্ষানীতিয়ে কেনেকুৱা ধৰণৰ মানে যুৱক মানে মই আৰু এটা কথা ক'ব বিচাৰিছো মানে 3 নম্বৰ পইণ্টটো যোনটো আছে আমাৰ সোশ্যাল ইলস যোন কেটা আছে এই তিনটা বস্তু খুব ইম্পৰ্টেন্ট সোশ্যাল ইলস আনএমপ্লয়মেন্ট আন্ডাৰ এমপ্লয়মেন্ট তো এই কেটা কিয় হয় কাৰণ কি হয় যোনটো চাই এমপ্লয়েবল স্কিলছ নাই শৰ্টেজ অফ স্কিলছ বুলি কয় আপুনি যেতিয়া চাকৰি কাৰণে যায় তেতিয়া কয় যে এমপ্লয়েবল স্কিলছ হিহঁতৰ নাই ইউথ পপুলেশ্যনৰ আৰু আমি যদি একচুয়ালি চাওঁ আমাৰ হিউমেন থিওৰি কেপিটেল থিওৰিটো চাওঁ ইণ্ডিয়াত বিশেষকে ইউথছৰ ওপৰত ইনভেষ্টমেণ্ট মানে হিউমেন ৰিসোৰ্স আমাৰ হিউমেন ৰিসোৰ্সৰ ইনভেষ্টমেণ্ট ওপৰত ৱাজ নেভাৰ আ প্ৰাইমেৰী থিং ইণ্ডিয়াত বিশেষকে তে এই এনইপি টু এতিয়া এই চেঞ্জটো আনি আছে আৰু আই থিংক ইন দ্য নেক্সট 10 ইয়াৰ্স বিকজ এনইপি টু যদি আপুনি টাইমলাইনটো চাই সব বস্তু ইমপ্লিমেন্ট কৰিবলৈ 2035 ৰ ভিতৰত হ'ব তো হসাকে যদি একদম ধুনিয়াকে টাইমলাইনত সব স্ট্ৰাকচাৰ্ড ইমপ্লিমেন্টেশন হয় তেতিয়াহলে ডেফিনেটলি বাই অনাদাৰ নেক্সট 10-15 ইয়াৰ্স আমি এটা বহুত ধুনিয়া এটা চেঞ্জ পাম ইণ্ডিয়ান ইউথছ উইল বি ভেৰি ৰেডি ফৰ 21st century স্কিল সেটস আৰু যোনটো ৰিকুৱাৰমেন্টছ আছে এটা কথা মই এড কৰিব খুজিছো ইয়াতে বাইদেউ যেটো কৈছে যে আমাৰ এতিয়া কাৰেন্ট যেটো এডুকেশ্যন পলিচি আছে এতিয়া ক্লাছ 9, 10, 11, 12 ষ্টুডেন্টছে যিখিনি পঢ়ে তাৰ পৰা তেওঁলোকে টেকনিক্যাল লাইনত গৈ পেলাই এটা ডাঙৰ এটা গ্যাপ এটা পায় সেই গ্যাপটো মানে তেওঁলোকে ইটস ভেৰি ডিফিকাল্ট ফৰ মেজৰিটি অফ দেম টু ফিল ইন দ্যাট গ্যাপ সেইটোৰ কাৰণে আমি যেটা দেখিছো বহুত সুইসাইড কেছ হৈ আছে ফ্ৰাষ্ট্ৰেচন হৈ আছে সো এই গ্যাপটো মাৰিবৰ কাৰণে এই নতুন এডুকেশ্যন পলিচি হেজ গট লট অফ স্কোপ কিন্তু দেয়াৰ ইজ এ বিগ কুৱেশ্যন মাৰ্ক হিয়াৰ a policy on paper and a policy well implemented এই দুটাৰ মধ্যত কিন্তু বহুত পাৰ্থক্য আছে আমি যদি if you talk about the education policy which had been held which had been formed earlier আমাৰ due to financial aspect হওক কিবা হওক তাৰ কাৰণে আমি এই পলিচিটো আমি এপ্লাই কিছুমান পলিচি কিছুমান বস্তু এপ্লাই কৰিব পৰা হোৱা নাই আৰু এতিয়া এই পাৰ্টিকুলাৰ পলিচিটো আমাৰ কিমানখিনি ইমপ্লিমেন্টেশন হ'ব কাৰণ এতিয়া কোৱা হৈছে নতুন ধৰণৰ কিতাপ ওলাব নতুন ধৰণৰ এডুকেশ্যন মানে আপোনাৰ প্যাটাৰ্নৰ মানে এক্টিভিটি বেস কিতাপ ওলাব কিন্তু কোনে উলিয়াব কি প্যাটাৰ্নত উলিয়াব সেইখিনি বস্তু কিন্তু এতিয়ালৈ কোনো ক্লিয়াৰলি আমাক হোৱা নাই মই এড কৰিম চেঞ্জ ইজ দ্য অনলি থিং কনষ্টেন্ট আমি বিচাৰিছো আমি পাইছো এতিয়া আমি এটো কেনেকৈ আগবঢ়াই লৈ যাওঁ হেতু আমাৰো দায়িত্ব এতিয়া টাইমলাইন এটা ধুনিয়াকে দিছে আৰু খুব ধুনিয়াকে আৰু বহুত ডিফাৰেন্ট কমিটি ফৰ্ম হৈ আছে তাৰ পিছত আমাৰ ষ্টেট অসমত অলৰেডি কমিটি ফৰ্ম হৈ গল এটা গভৰ্নিং committee হৈ গল I think the first round of meeting is already over so এটা কথা এখিনতে মই মনত পেলাই দিব খুজো কিছু সময় পূৰ্বে ডক্টৰ অৰ্ণৱ শৰ্মা এটা কথা উল্লেখ কৰিছিলে যে লৰা ছোৱালীৰ যেটো শৈশৱটো তেওঁ বিদেশৰ দেশসমূহৰ লগতো তেওঁ তুলনা কৰি কৈছে যে 5 বছৰলৈকে লৰা ছোৱালীৰ যেটো শৈশৱ তেওঁলোকক পিতৃ মাতৃৰ তত্ত্বাৱধানত ৰাখিব লাগে আৰু শৈশৱটো তেওঁলোকক উদযাপন কৰিবলৈ দিব লাগে এতিয়া 3 বছৰৰ পৰা যেটো আৰম্ভ হ'ব প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো তেখেতে অলপ বিৰোধিতা কৰিছে অৰ্ণৱ শৰ্মা মই কোনো পৰ্যায়ে নিবিচাৰো যে মোৰ ল'ৰা বা ছোৱালী যাৰ ওজন এতিয়া 10 কিলো হয় আৰু সি এটা বুজা কঢ়িয়াই লৈ গৈছে যেটো ওজন 10 কিলো হয় আৰু যদি সিটো সি পৰা নাই তেতিয়াহলে মাক দেউতাকে দুফালে ধৰি পেলাই এটো ৰাতিপুৱা এটা আমাৰ গুৱাহাটী স্কুল বিলাকতে দেখা পাইছো ইট ইজ এ সিন টু বি অবজাৰ্ভড গতিকে মই এটোৰ বিৰোধিতা কৰো আৰু কৰি আহিছো মই নিজে 6 বছৰত স্কুলত গৈছিলো মোৰ দেউতা 20 বছৰত মেট্ৰিক পাছ কৰিছে কিন্তু আজিও তেওঁৰ পিৰিয়ডিক টেবল মনত আছে তেওঁ কেমিষ্ট্ৰি প্ৰফেসৰ আছিল ডক্টৰ প্ৰবীণ শৰ্মা হি ষ্টিল এলাইভ আৰু তেখেতে মোক সিদিনাখনো বহি পেলাই পিৰিয়ডিক টেবল বুজাইছে গতিকে এই মেমৰিটো যেটো ইনটেক আছে তুমি সুধিছিল যে ওয়াই দিস বুলি কৈছে তেখেতে কৈছিলে যে মই তেখেতে মোক পিৰিয়ডিক টেবল মোৰ প্ৰফেসৰো আছিল পাণ্ডু কলেজত থাকোতে তেখেতে মোৰ প্ৰিন্সিপালো আছিল মোৰ দেউতাও হয় একেলগে তিনিটাই গতিকে তেখেতে মোক পিৰিয়ডিক টেবল বুজাই দিছিলে মোৰ ষ্টুডেন্ট এজন আহিছিল বাহিৰৰ ফৰেন ষ্টুডেন্ট এজন আহোতে একেলগে বহুৱাই লৈ পেলাই তেতিয়া মই সুধিছিলো যে ওয়াই দিস মেমৰি
তেতিয়া কৈছে যে প্ৰথমতেতো মই মোৰ বাল্যকালটো খুব ভালকে এনজয় কৰিছো, মাছ মাৰিছো, গছত উঠিছো, চববিলাক কৰিছো, মুক্ত বতাহ মই তাতে মুক্ত বতাহত বিচৰণ কৰিছো, গতিকে মোৰ নেচাৰেল কেপেবিলিটিজ বিলাক বহুত বেছি, গতিকে সেইকাৰণে মোৰ মেমৰিটো নেচাৰেল কেপেবিলিটিজৰ ভিতৰতে আছে, গতিকে মই 88 ইয়াৰ্ছতো আজি মোৰ মেমৰিটো ইনটেক আছে। বাকী আপুনি ভাবে নেকি যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই ক্ষেত্ৰত মানে মই ৰাষ্ট্ৰীয় শিক্ষা নীতি আজি কিমান দিনৰ পৰা চলি আছে মই নাজানো, কিন্তু যোৱা 20-25 বছৰৰ পৰা যেতিয়া ইংৰাজীকৰণ হোৱা আৰম্ভ হৈছে তেতিয়াৰ পৰা মই দেখা পাইছো যে কোনো ল'ৰা ছোৱালীৰ পকেটত মাৰ্বল দেখা নাপাওঁ খেলিবলৈ, স্কুলত নিবলৈ, কাৰণ স্কুলত গ'লে কিবা মূৰটো বোলে ঘূৰালেও বোলে টিচাৰে মাৰে বা ডিচিপ্লিনত ৰাখে, বাট দেট ইজ নট ডিচিপ্লিন। এইটো তুমি ষ্টুডেণ্টক স্কুইজ কৰাৰ নিচিনা হয় বস্তুটো, গতিকে এইটোৰ মই বিৰোধিতা কৰো। ক্লাছ 10ৰ পৰা 11-12লৈকে যিটো ট্ৰানজিশ্যনৰ কথা আহি পৰিছে, ট্ৰানজিশ্যনটো মই দেখা পাইছো যে ইঞ্জিনিয়াৰিং কলেজত যেতিয়া যায় বা ক্লাছ 10ৰ পিছত আমিও যেতিয়া গৈছিলো, ক্লাছ 10লৈকে এটা কথাত আমি পঢ়ো আৰু 11-12 লগে লগে কি হয় যে বস্তুটো জাম্প কৰে, মানে ষ্ট্ৰেছ বহুত বেছি হৈ যায়। এইটো 10ৰ পিছত 11 আৰু 11ৰ পিছত 12, এই যিটো আমাৰ যিটো ট্ৰানজিশ্যনটো হ'ব লাগে দেট শুড বি ভেৰি স্মুথ। চিমিলাৰলি মই বাৰে বাৰে কৈছো যে 11-12ত দৰকাৰ হ'লে আৰু অলপমান ভালকে পঢ়াওক, যাতে সিহঁতক আকৌ সেইটো বস্তুটো ইঞ্জিনিয়াৰিং কলেজলৈ গৈ বা মেডিকেল কলেজলৈ গৈ পেলাই যাতে সেইটো যে ৰিপিট কৰিব লগা নহয়। সেইকাৰণে মই পক্ষপাতি যে 6 বছৰত আৰম্ভ কৰক, 19 বছৰত শেষ কৰক। মিতাধান পৰা এই ক্ষেত্ৰত কিবা ক'ব খুজিব নেকি? একচুৱেলি কথাটো যোনটো কৈছে গুৰুত্বপূৰ্ণ। এতিয়াও কিন্তু আমাৰ যোনটো প্ৰথম 5 ইয়াৰ্ছৰ ষ্ট্ৰাকচাৰটো আছে তাতে কিন্তু প্ৰেপ স্কুলত যোৱাটো ইটছ নট কম্পালচৰি, কিন্তু যাব পাৰে, অংগনবাদীত যাব পাৰে। সেইবিলাক কিয় আমি আৰু এটা চাব লাগিব, আজিকালি যিমান পেৰেণ্টছ হয় লাইভলিহুড মেইনটেইন কাৰণে বোথ দ্য পেৰেণ্টছ আৰ ৱৰ্কিং পেৰেণ্টছ, তো সেই ৱৰ্কিং পেৰেণ্টছৰ চেলেঞ্জেছটো অলপ বেলেগ আহে। মানে 90% যদি আপুনি চাই ৱৰ্কিং পেৰেণ্টছ মানে হাজবেণ্ড ৱাইফ দুজনে চাকৰি কৰি আছে কিবা ধৰণৰ, সেইকাৰণে সিহঁতৰ চিলড্ৰেন বিলাক চাবলৈ বা তেনেকে টাইম দিবলৈ মানে এটা এজৰ পিছত অলপ কনষ্ট্ৰেইণ্ট এটা ফেচ কৰে। তো প্ৰেপ স্কুলত যোনটো আছে এতিয়া যোনটো নতুন ষ্ট্ৰাকচাৰ আছে তাতে চেঞ্জ আহি আছে যে প্ৰেপ স্কুলত কি পঢ়াব আৰু তেনেকে ছাবজেক্ট পঢ়াব নে অনলি প্ৰেক্টিকেল সেশন। দেৰ ইজ আ ৱৰ্ড মেনশ্যন প্লেফুল লাৰ্ণিং, ফান এক্টিভিটিজ, যোনটো ঘৰতো পাব আৰু সিহঁতো তেনেকে দিব লাগিব। এই ক্ষেত্ৰত দেৱজ্যোতি গোস্বামীয়ে কিবা ক'ব নেকি? হয়, মই জাষ্ট এটা কথা ক'ব বিচাৰিছো, আচলতে এই 3 বছৰত যাব নে 4 বছৰত যাব, 5 বছৰত যাব, তাৰ এটা প্ৰতিবন্ধকতা নেশ্যনেল পলিচি অফ এডুকেশ্যনৰ ইমপ্লিমেণ্টেশ্যনত প্ৰতিবদ্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। কাৰণ আমাৰ দেশত বা আমাৰ ৰাজ্যত এনেকুৱাও বহুত আছে যিহৰ হাজবেণ্ড এণ্ড ৱাইফ বা পেৰেণ্টছসকলে তেওঁলোকৰ ল'ৰাটোক শিশুক ক্ৰেছত থৈ পেলাই যায়গৈ। এতিয়া ক্ৰেছত থকা সময়ত এটলিষ্ট আজিৰ ডেটত মোৰ ষ্টেটিষ্টিকেল ডাটাৰ ওপৰত ভিত্তি কৰি কৈছো যে 30% অফ দ্য ফেমিলি তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালী কেইজনক ক্ৰেছত থৈ যায়। এতিয়া ক্ৰেছত যে থৈ যায়, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যদি গভৰ্ণমেণ্টে এটা ফ্লেক্সিবিলিটি আনি দিছে যে সিহঁতে গৈ পেলাই মানে প্লে কৰি পেলাই লাৰ্ণ কৰিব পাৰে, তেতিয়া মই ভাবো সেইটো গুণগত শিক্ষা ভৱিষ্যতৰ কাৰণে এডাপ্টেবিলিটিত সহায় কৰিব। গতিকে মই ভাবো যে এই চাইল্ডৰ ক্ষেত্ৰত যিটো 3 বছৰ, 6 বছৰ, 7 বছৰ ই বাধাৰ সৃষ্টি নকৰে, বৰঞ্চ ল'ৰা এটাক ছেল্ফ ছাষ্টেইনেবল কৰিবলৈ শিকাব, টু এডপ্ট, যিটো বিদেশত হয়। আজি যদি আমি বিদেশৰ লক্ষ্য কৰো, সৰু সৰু ল'ৰা ছোৱালীবিলাক আমাৰ ক্ষেত্ৰত কি হয়, এটা এজলৈকে আমি পেৰেণ্টছৰ ওপৰতে ডিপেণ্ড কৰিব লগা হয়, আইদাৰ পইচাৰ কাৰণেই হওক বা ষ্টাডি মেটেৰিয়েলৰ কাৰণেই হওক, আমিতো এইবিলাক পেৰেণ্টছৰ ওপৰত কৰিব লাগে। কিন্তু বিদেশত দেখা যায় বহু সৰু কালৰ পৰাই তেওঁলোকে নিজেই কৰি পেলাই, নিজে আৰ্ণ কৰি নিজেই পঢ়ে। গতিকে সেইটোৱে আমাক আত্মনিৰ্ভৰশীলতাত সহায় কৰিব বুলি মোৰ বিশ্বাস। ডক্টৰ পুলক ভট্টাচাৰ্য, আপুনি কি ক'ব খোজে এই ক্ষেত্ৰত? এতিয়া চাওক, সৰু কালত এতিয়া 3 বছৰ 4 বছৰ বাচ্চা যিখিনি স্কুলত যাব, তেওঁলোকক এতিয়া নতুন এডুকেশ্যন পলিচি মতেৰে পঢ়াৰ হিচাপে বস্তু দিয়া নাযায়। তো তেওঁলোকৰ দুটামান বস্তু আছে, যেনেকে ছচিয়েল এম্পেথি, এটা বাচ্চা আৰু এটা বাচ্চা অলপ, কিছুমান বাচ্চা ধৰ ঘৰত অকলশৰীয়া, একমাত্ৰ ল'ৰা বা ছোৱালী, তো তেওঁলোকে ঘৰত যিখিনি বস্তু মানে এম্পেথি শ্বেয়াৰ কৰিব নোৱাৰে, সেই বস্তুটো স্কুলত গৈ তেওঁলোকে পাৰিব। আৰু স্কুলৰ পলিচি এইটো হ'ব, এজ পাৰ দ্য নিউ পলিচি, যে নতুন মানে স্কুল বাচ্চাখিনি 3, 4, 5 বছৰলৈকে পঢ়াত বেছি বোজা নাপায়, তেওঁলোকে বেলেগখিনি কৰিব, এক্টিভিটি যেনেকে বাইদেউ কৈছে প্লে মেথডত হ'ব। এতিয়া যেনেকে আমাৰ স্কুলত মই কেম্ব্ৰিজ, আমাৰ যিটো কেম্ব্ৰিজ কাৰিকুলাম আমি ফল' কৰি আছিলো, আমি এইটো আগৰ পৰাই কৰি আছিলো। সৰু কালত বাচ্চা ধৰক কিছুমান বাচ্চাক বহাই লৈ তেওঁলোকক নেমু চৰ্বত বনাব দিয়া হয়। নেমু কিহৰ কাৰণে? নেমুটো যেতিয়া চেপে,
এই হাতৰ মটৰ নাৰ্ভছবোৰ ষ্ট্ৰং হয় পিছত তেওঁলোকে পেঞ্চিল ধৰিবলৈ এইটো বস্তু সহায় হয় সো সেই কনসেপ্টটো এতিয়া নাও ইটস বিং এক্সটেন্ডেড টু অল ফৰ্মছ অফ বৰ্ডছ আৰু আই থিংক দিস ইজ গুড এইটো বস্তু এপিনৰ পৰা ষ্টুডেণ্টৰ ভাল হ'ব হয় 10 কেজিৰ বেগ এটা লৈ যোৱাৰ কোনো দৰকাৰ নাই কাৰণ এতিয়া বাচ্চা স্কুলত যাব কি বুলি খেলিবৰ কাৰণে আৰু তেওঁলোকে স্কুলত যোৱাটো ভয় নাখায় ইট উইল বি আ কাইণ্ড অফ ফান ফৰ দেম সেই পলিচিটো এপ্লাই কৰিব পাৰিলে মই যেনেকৈ কৈছো যদি প্ৰপাৰলি ইমপ্লিমেণ্ট কৰিব পাৰো দেন দিস ইজ গোইং টু বি ভেৰি মাচ বেনিফিচিয়েল মানি লৈছে এই কথাটো Sir, exactly. Now, this is again talking, this is basically a mapping from the Vedic education system. Right. Vedication system ot koise je thik ase 6 years tomar hol 5 years jitu eta starting area years asile go to the guru guru tate goi pele guru 2 ghonta ba 3 ghonta he book learning korai baki khini kobo je omuk to liya tomuk to liya omuk to kor etu kori jot gurukul learning bilak asile etio karnataka ase ekhon village jot okol sanskrite koa hoy gotike tate tomar gurukul learning or jitu system if you can bring it back aru jitu koise je learning must be playful and learning has to be playful. You learn best only when you love. Exactly. If you do not love, you will do a parrot learning. You will get 99.9%. Like we tried in our engineering and all. And now I come to know that at the end of 4 years of engineering, I know only 10% of engineering and 99% was imposed. গতিকে সেইটো যদি নিউ এডুকেশ্যন পলিচিয়ে গুচাব পাৰে এতিয়া নিউ এডুকেশ্যন পলিচি এজ এ হোল ইট ইজ এ হলিষ্টিক বুক It is not in a legal framework. It is hoana government accept koribo lagbo 6% of GDP teloke dibo lagbo sufficient funding lagbo ebur bad dilu kintu main mechanism jitu ase hetu ise training of teachers. Yes. Training of teachers jitaleke nohobo jita mechanism in place jitaleke na thakibo নহলে নোটবন্দি নিচিনা হবো যে আমার তো সাফিসিয়েন্ট কারেন্সি নাই মনমন আমার সুব্রমণ্যম স্বামী সারে কোৱাৰ নিচিনা যে সাফিসিয়েন্ট কারেন্সি নাই অথচ আমি নোটবন্দি কৰি দিছো পটককে গতিকে সেইটো আমাৰ যে মেকানিজম ইন প্লেস যদি না থাকে ইন দ্য ফর্ম অফ গুড টিচার্স তেতিয়াহলে এই বস্তুটো ট্ৰানজিশনটো পসিবল নহব হয় কিন্তু ডক্টৰ অৰ্ণৱ শৰ্মা এটো আসলতে এটা প্ৰক্ৰিয়া হে এটো ইমপ্লিমেন্টেশন বা ৰূপায়ণ হওঁতে কিছু সময় লাগিব আৰু পৰ্যায়ক্ৰমে ইয়াৰ ৰূপায়ণৰ পথ আসলতে প্ৰশস্ত কৰাৰ কথা কোৱা হৈছে মই মিটানাথ বৰাৰ কাষলৈ যাব কৈছো মই একচুয়ালি তেখেতে সাৰে কাৰণ গুৰুকুল সিস্টেমৰ কথা কৈছে মই ক'ব বিচাৰিছো মই কিয় এনইপি টু ব্ৰিলিয়েন্ট বুলি কৈছো নট অনলি ফিউচাৰিষ্টিক এণ্ড মডাৰ্ণ কিন্তু ইণ্ডিয়ানাইজো ৰাখিছে তাৰ মানে আমাৰ ট্ৰেডিশনাল ভ্যালুজ আৰু প্ৰিন্সিপলছটো অলৰেডি আনাৰ এটা চেষ্টা চলিছে এতিয়া তেখেতে লাইফ স্কিলছৰো কথা কৈছে যেনেকা এইটো আনা সেইটো আনা সেইবিলাক আৰু প্লাছ যেনেকা এতিয়া হ'ব আমাৰ ভোকেশনাল এডুকেশ্যন যোনটো মই আপোনাক সুধিম বুলি ভাবি আছিলো এইটো মই ইনফেক্ট ভোকেশনাল এডুকেশ্যন আপুনি আগতে আইআইটো কাম কৰিছিলে আৰু লগতে আপুনি স্কিল এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ মিনিষ্ট্ৰীত অলপখিনি তো সেইকাৰণে গতিকে এই ক্ষেত্ৰত আপুনি অলপ আমাক আলোকপাত কৰিব মই এইটো আহিয়ে গ'ল সেইকাৰণে মই কথাটো কৈ আছো যে ভোকেশনাল এডুকেশ্যন যোনটো আগতে এটা আমাৰ ইনফিৰিয়ৰিটি ট্ৰিটমেণ্ট পাইছিলে এটা ষ্টেপ মাদাৰলি ট্ৰিটমেণ্ট মেইন ষ্ট্ৰীম এডুকেশ্যনত নাছিলে কিন্তু এতিয়া সেইটো আনা হ'ল এই ক্লাছ যোনটো 6ৰ পৰা হ'ব ভোকেশনাল এণ্ড স্কিল লাৰ্নিং ইন্ট্ৰডাকশ্যন হ'ব এইটো লাইফ স্কিলছ ডেভেলপমেণ্টটো হয় এতিয়া তাৰ ভিতৰত মানে অবভিয়াছলি এটা ফান লাৰ্নিঙো হ'ব আৰু মানে যেনেকা গাৰ্ডেনিং শিকিব পটৰি শিকিব আমাৰ লোকেল কি আছে যোনটো যেনে হ্যান্ডলুম আছে আমাৰ আমি হ্যান্ডলুমত আমি বিৰাট ফেমাস হ্যান্ডলুম হ্যান্ডিক্ৰাফ্ট হয় আজি আমাৰ বেল মেটেল ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰি ইমান ডাঙৰ আছিলে আমাৰ জাপি হ্যান্ডিক্ৰাফ্ট বনোৱাৰ এনেকা বহুত ধৰণৰ ফাৰ্মিং এইবিলাক সব এইটোৱে হ'ব মিটানাথ বৰা এইটোৱে আমাৰ যিটো এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট বা উদ্যমিতা গুণিতা সহায় কৰিব নেকি অবভিয়াছ কাৰণ মই যেতিয়া ফাৰ্ষ্টত কৈছো আমাৰ যোনটো আনএমপ্লয়মেণ্ট আণ্ডাৰ এমপ্লয়মেণ্ট প্ৰব্লেমটো আছে ফাৰ্ষ্ট অফ অল জব ক্ৰিয়েশ্যন ইজ এ বিগ চেলেঞ্জ আমাৰ ইউথ পপুলেশ্যন ইজ হিউজ হাই তেনেকা আমাৰ জব অপৰচুনিটিজ কম কিন্তু আমি যেতিয়া সেলফ এমপ্লয়মেণ্টৰ কথা কওঁ এণ্টাৰপ্ৰেনাৰশ্বিপ এই আজি এতিয়া এণ্টাৰপ্ৰেনাৰশ্বিপ ক'লে আপুনি যেতিয়া ক্লাছ 12 পাছ কৰি উঠি বুজি নাপায় হোৱাট ইজ এণ্টাৰপ্ৰেনাৰশ্বিপ বুজাবলৈ বেলেগ কোৰ্চ কৰিব লাগে আৰু প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ নাথাকে এটা ভয় খায় ৰিস্ক ফেক্টৰ কিন্তু ৱেষ্টাৰ্ণ এডুকেশ্যনত সেইটো নাই ৱেষ্টাৰ্ণ এডুকেশ্যন এই যে নেমু টেঙা বনোৱাটো দিছ ইজ একচুৱেলি দ্য ফাৰ্ষ্ট ষ্টেপ অফ এণ্টাৰপ্ৰেনাৰশ্বিপ লেমনেড বনাব শিকায় আৰু স্কুল চিলড্ৰেনত লেমনেড বিক্ৰী কৰিব শিকায় ইজিয়েষ্ট ৱে অফ লাৰ্ণিং এণ্টাৰপ্ৰেনাৰশ্বিপ সেইটো এতিয়া যেতিয়া আমাৰ ল'ৰা ছোৱালী যোনে এতিয়া মোৰ নিজৰ ল'ৰা ছোৱালী যে স্কিলছত তেনেকা নাজানে এক্টিভিটিজ বহুত জানে একাডেমিকলি বহুত ভাল হ'ব পাৰে কিন্তু এতিয়া যেতিয়া গাৰ্ডেনিং শিকাব এগ্ৰিকালচাৰ ফাৰ্মিং শিকাব তাৰপিছত
পটাৰী শিকাব এইবিলাক কেনেকা হ'ব এইবিলাক হ'ব ইনিশিয়ালি অবভিয়াছলি থিওৰিটিকেল লাৰ্নিং কিন্তু সিহঁতে ইণ্টাৰ্ণশ্বিপ কৰিব তাৰ মানে মেপিং হ'ব ওচৰে পাখৰে কি আছে সেইবিলাকত ল'ৰা ছোৱালী দেৱজ্যোতি গোস্বামী কিবা এটা ক'ব খুজিছিলে হয় মই বাইদেউৰ কথাখিনিত সম্পূৰ্ণ সহমত কাৰণ এই পলিচি অফ এডুকেশ্যনখনে ধৰক আগতে এই এনেকুৱা ধৰণৰ ভকেশ্যনেল ট্ৰেইনিং বিলাক ITI লেভেলত দি থৈ দিছিলে যোনে কলেজত এডমিশ্যন নাপাইছিলে তেওঁলোকে অল্টাৰনেটিভ হিচাপে ITI লৈ গৈছিলে একেবাৰে নেগলেক্টেড এৰিয়া আছিলে তাৰ দ্বাৰা যে প্ৰফেচনেলিজিকেলি সেলফ সাষ্টেইনেবল হ'ব পাৰি সেইটোৰ বিষয়ে কোনো আইডিয়া নাছিলে ল'ৰা এটা ভাল ৰিজাল্ট কৰিলে ডাইৰেক্টলি গৈ পেলাই তেওঁৰ কলেজ এখন ভাল শিক্ষানুষ্ঠান এখনত নামভৰ্তি কৰাই দিছিলে কিন্তু মই নিজৰ এক্সপিৰিয়েন্সৰ ফালৰ পৰা কৈছিলো মই আজিৰ পৰা 15 বছৰ আগতে NSICৰ এখন ট্ৰেইনিং দিছিলো তাৰমানে তাতে ট্ৰেইনিং হয় EDP প্ৰগ্ৰাম বিলাক গতিকে এতিয়া সেইবিলাক পেৰিফেৰিয়েল আছিলে কাম এতিয়া নতুন এডুকেশ্যন পলিচিয়ে এটা মেইন ষ্ট্ৰীমলৈ লৈ আহিছে সো ডেট মাল্টিডিসিপ্লিনাৰী থিংছ কেন বি গ্ৰন আপ সেইটো এটা আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হয় and it will not be a neglected one এতিয়াও আমাৰ ল'ৰা ছোৱালী হেবিলাক কৰিব নিবিচাৰে ভাবে এইটো আমাৰ কাৰণে নহয় কিন্তু একচুয়ালি এইটো প্ৰাইমাৰী অবজেক্টিভ and in fact vocational education game changer হ'ব কাৰণ আপুনি যদি লেবাৰ মাৰ্কেটটো চাই vocational মানে skills to is been highest gross earner in spite of them it has always got a secondary treatment এতিয়া হেতু নহব game changer হ'ব vocational education which I feel আৰু এটা কথা আমি লক্ষ্য কৰিব পাৰো যে দেৱজ্যোতি গোস্বামী হয় কোভিড-19ৰ সময়ত আমাৰ বহু মানুহ বাহিৰৰ পৰা ষ্টেট মানে ভাৰতৰ পৰাই বহু ষ্টেটৰ পৰা আহি পেলাই আমাৰ অসমলৈ আহিছে কিন্তু প্ৰৱৰ্জিত হৈছে বা আমি হেতু মাইগ্ৰেন্ট বুলি শব্দটো কৈছো আচলতে দেশৰ ভিতৰত মাইগ্ৰেন্ট শব্দটো হ'ব নালাগে কিন্তু আমাৰে ল'ৰা ছোৱালী হয় আমাৰে ল'ৰা ছোৱালী কিন্তু তথাপি মই মাইগ্ৰেন্ট শব্দটো ইউজ কৰিছো যেহেতু ইউজ কৰা গৈছে গতিকে এনেকুৱা ক্ষেত্ৰত কি হয় দে ক্যান ৰিটাৰ্ন বেক টু অৰিজিনেল পোষ্ট ইফ দে পজেছ দোজ কাইন্ড অফ কোৱালিটিজ দিস ভকেশনাল এডুকেশ্যন দ্যাট ইজ দ্য প্লাস পইণ্ট আৰু পলিচিত এটা দিয়া আছে যে 10 দিনৰ কাৰণে 10 ডেজ অফ বেগলেছ ডেজ যেটো আমি ক্লাছ 6 পৰা 8 লৈকে কোৱা হৈছে বেগলেছ ডেজ তাতে এইটো কম্পালসৰি ষ্টুডেন্টছ খিনি মানে নিফালে উইথ কাৰ্পেন্টাৰ মানে ফৰ কাৰ্পেন্ট্ৰি গাৰ্ডেনিং যিখিনি মানে ভোকেশনাল ট্ৰেইনিং দিব দ্যাট উইল বি এ পাৰ্ট অফ দ্য কাৰিকুলাম সেই বস্তুটো হলে কি হ'ব আমি পাইছো এতিয়া যে কোনবা বাচ্চা হয়তো কোনবা ল'ৰা ছোৱালী পঢ়াত ভাল নহয় তে পেৰেন্টছে কয় মই তাক নৰ্মেল ষ্ট্ৰীম অফ এডুকেশ্যন নাৰাখো ভোকেশনালত দিও সো আপোনালোকে কোৱা নিচিনা ভোকেশনালত আমি কেনেকে লৈছো যে যিখিনিয়ে নৰ্মেলৰ কাৰণে উপযুক্ত নহয় তেওঁলোকে ভোকেশনালত যাব কিন্তু এতিয়া আমি বিচাৰিছো যে ষ্টুডেন্টছ খিনি ভোকেশনাল শুড বি এন ইন্টিগ্ৰেল পাৰ্ট অফ এডুকেশ্যন তেওঁলোকে কোৱালিফিকেশ্যনটো পালে অকল পাৰ্চেন্টেজ দি নহব তেওঁলোকৰ এমপ্লয়েবিলিটি স্কিল থাকিব লাগিব তেওঁলোকে এপ্লাই কৰিব লাগিব অকল চাৰ্টিফিকেট লৈ পেলাই তেওঁলোকে লাইফত একো কৰিব নোৱাৰে আমি আগতে সদায় হাঁহিছিলো যে আমাৰ এক্সাম প্যাটাৰ্ন আল্টিমেটলি এইটো আকৌ ঘূৰি পকি এটা জেগাতে আহে যে আমি তাহাঁতক 3 বছৰতে দিওঁ 6 বছৰতে সোমাও 20 বছৰত উলিয়াও 23 বছৰত উলিয়াও যেতিয়াই নুলিয়াও কিয় লাষ্টলৈ গৈ পেলাই তাৰ প্ৰশ্ন উঠে তই জানো কি তই কিহত ভাল তো দ্যাট আল্টিমেটলি টক্স এবাউট হিজ স্কিল সি যদি কয় যে ছাৰ মই লোহা বান্ধাত ভাল তেতিয়া ঠিক আছে ইউ গো ৰডৰ শিডিউলিং হৈ আছে তই তাতে গৈ পেলাই কামটো কৰ বিকজ ইউ উড বি এবল টু পাৰফৰ্ম বেষ্ট অনলি ইন দ্যাট পাৰ্টিকুলাৰ এৰিয়া এতিয়া এইটো দুটা এটা ফ্ল মই ইয়াতে ফিল কৰো এতিয়াও এডুকেশ্যন পলিচিটোত এইটো এডুকেশ্যন পলিচি হওক বা কাৰেণ্ট এডুকেশ্যন এক্সিষ্টিং এডুকেশ্যন পলিচিতে হওক যে বহুত ক্ষেত্ৰত আমাৰ কি হয় ষ্টুডেণ্ট বিলাকক মাল্টিটাস্কিং কৰিব দিয়া হয় আজি মই চিভিল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টক দেখা পাইছো কি কৰি আছো ছাৰ মই মোবাইল বিক্ৰী কৰি আছো কিয় চিভিল ইঞ্জিনিয়াৰিঙৰ কোৰ ছেক্টৰত জব নাই গতিকে কোৰ ছেক্টৰত যদি জব নাই তই নিজে কিয় কোৰ ছেক্টৰত জব এটা ক্ৰিয়েট নকৰিলি কৈছে ছাৰ আই ৱাজ নট ট্ৰেইন কাৰণ মোক ৰাতিপুৱা 9টা বজাৰ পৰা আপোনালোকে 5টা বজালৈ বহাইছে ইঞ্জিনিয়াৰিং কলেজত বহাৰ পিছত মই ঘৰলৈকে আহিছো মোক হোমৱৰ্ক কৰিব দিছে গতিকে আকৌ মই ৰাতিপুৱা ঘূৰি গৈছো গতিকে মই আই এম নট ট্ৰেইন হাউ টু ক্ৰিয়েট এ জব গতিকে মই বিচাৰো বিশেষকৈ কাৰিকৰী শিক্ষাত যে এই যে 80% 90% এটেণ্ডেন্স আপোনালোকে ক্লাছৰ ভিতৰত কৰি আছে সেইটো নকৰি পেলাই আপুনি 60 to 70% ক্লাছৰ বাহিৰত কৰক আৰু বাকি যিখিনি 40% আছে সেইখিনি আপোনালোকে ক্লাছৰ ভিতৰত শিকাওক যিখিনি ৰিলেভেন্ট টু হিজ ইণ্ডাষ্ট্ৰিয়েল ৰিকুৱাৰমেণ্ট হয় তেতিয়া মেপিংটো হ'ব এইটো একচুয়ালি এতিয়া নতুন এনইপিৰ মাধ্যমত আহি পৰিছে আৰু এমপ্লয়েবল স্কিলছ যোনটো আমি কৈ আছিলো আগতে আমাৰ নাছিলে সেইটো আহি পৰিছে আৰু মোষ্ট ইম্পৰ্টেন্টলি ডিগনিটি অফ লেবাৰ মই সেইখিনি কাৰণ আমাৰো ভুল আমিও কিবা এটা আজি ইলেক্ট্ৰিচিয়ান হওক মেছন হওক প্লাম্বাৰ হওক
that is a very important skill. হয়। যেতিয়া নাহে তেতিয়া আমি জানো ক্ৰাইচিছটো ক'ত, কিন্তু আমি মানে আমি ডিগনিটি অফ লেবাৰ, dignity of labor, লাভটো হয়। এখন নিদিওঁ, ৰেচপেক্টটো নিদিওঁ। হয়, আমি এতিয়া সেইটো নহ'ব। মানে আমি এটা দৃষ্টিভংগীৰ পৰিৱৰ্তন এটাও কৰিব লাগিব। এতিয়া যেতিয়া 10 years down the line যেতিয়া আমি চাম আমাৰ এই ঘৰৰ ল'ৰা ছোৱালী বিলাক প্লাম্বিং শিকিছে, হয়। ইলেক্ট্ৰিকেল ৱৰ্ক শিকিছে, গাৰ্ডেনিং শিকিছে, ফাৰ্মিং আছে, we will respect it and everyone will respect. এনেকুৱা হ'ব নেকি যে এটা চাকৰিমুখী শিক্ষাৰ যিটো আমাৰ বৰ্তমান চলি আছিল, এটা আমি চাকৰি বিচাৰো, সেই যিটো স্বৰূপ, সেই স্বৰূপটো সলনি হৈছে নেকি বাৰু, হ'ব নেকি মিতা নাথ বৰা? ডেফিনেটলি, হয়। ডেফিনেটলি, কিন্তু কাৰণ আপুনি যদি পেটাৰ্ণটো চাই ইমিডিয়েটলি এতিয়া আমাৰ কি হয়, এটা পলিচি অহাৰ লগে লগে আমি ইমিডিয়েটলি ভাবো যে কি ৰেজাল্ট, ইম্পেক্ট এটা আহিবলৈ অলপ টাইম লাগে। আমি এটা যেতিয়া স্কুলত ল'ৰা ছোৱালী পঠাও 10-12 বছৰতো স্কুল এডুকেশ্যন দি তেতিয়াহে বৰ্ডৰ কাৰণে প্ৰিপেয়াৰ্ড হয়। আমি তাতে ইনভেষ্ট কৰিব বিচাৰো ল'ৰা ছোৱালীৰ ওপৰত, কিন্তু এটা পলিচিও যেতিয়া আহে আমি তেতিয়া পলিচিটোক টাইম দিব লাগিব so that it can generate. দেৱজ্যোতি গোস্বামী, মই এইখিনিতে এটা কথা, দেৱজ্যোতি গোস্বামী, আপুনি বিশেষকৈ এগৰাকী বিত্তীয় বিষয়া হিচাপে কাম কৰি আছে আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিত। আপুনি এই ক্ষেত্ৰত বিত্তীয় বিষয়ৰ ওপৰত আপুনি গৱেষণাও কৰি আছে। গতিকে মই আপোনাৰ পৰা জানিব খুজিম যে ৰাষ্ট্ৰীয় শিক্ষানীতিত যি পুঁজি আবণ্টনৰ কথা আহিছে শিক্ষাৰ ক্ষেত্ৰত, কেনেধৰণৰ বা তাৰ পৰা আমি কেনেধৰণে লাভান্বিত হ'ম, এই সম্পৰ্কে অলপ ক'ব নেকি? মই এই সংক্ৰান্তত স্পষ্টভাৱে জনাওঁ যে ইয়াৰ ক্ষেত্ৰত আমি অলপ শৃংখলাইজ কৰিব লাগিব। আমাৰ যিবিলাক ফাণ্ডিং সম্পৰ্কীয় ৰুল ৰেগুলেশ্যন আছে আমি অলপ পৰিৱৰ্তন আনিব লাগিব, এমেণ্ডমেণ্ট কৰিব লাগিব। মই কিয় কৈছো এইটো কথা, এই শিক্ষানীতিত প্ৰাইভেট পাব্লিক পাৰ্টিচিপেশ্যনৰ দ্বাৰা PPP মোডৰো প্ৰভিজন এটা কৰি থোৱা হৈছে, কিন্তু পাব্লিক প্ৰাইভেট পাৰ্টিচিপেশ্যন কৰিবলৈ গ'লে কিছুমান আমাৰ ৰাষ্ট্ৰীয়ভাৱে কৰা আইনৰ বাধাও আছে। বাধাবিলাক কেনেকুৱা, ধৰক পেটেণ্টিঙত কি কৰিছে, ইণ্ডিয়াত ছফ্টৱেৰ ডেভেলপমেণ্ট কৰি পেটেণ্টিং কৰিব নোৱাৰে, কিন্তু US-ত কৰিব পাৰে। গতিকে যেতিয়া এটা ইণ্টাৰনেলাইজেশ্যনৰ কথা কয় বা যেতিয়া থাৰ্ড পাৰ্টিৰ লগত আমি চুক্তিবদ্ধ হ'ম, গতিকে এইবিলাক বস্তু যদি আমি এটা সমতা কৰি নলওঁ দেশত লগত বিদেশৰ, গতিকে গ'লে আমাৰ ইণ্টাৰনেলাইজেশ্যনত এটা বাধাৰ প্ৰাচীৰ হ'ব বা আননেচেচাৰী আমি টাইম সময়ত গৈ স্পইল কৰিব লাগিব। ছেকেণ্ড কথাটো হ'ল, মই আপোনাক ক'লো যে কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটিৰ কথা। কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি কোম্পানীয়ে 2019ত কৈছে যে কৰ্পৰেট যোনবিলাক প্ৰফিট মেকিং কোম্পানী এটা লেভেল দি দিছে, তাৰ ওপৰত এটা ইনভেষ্ট কৰি এডুকেশ্যন ছেক্টৰত ইনভেষ্ট কৰিব লাগে, এটা অব্লিগেশ্যন 2% সম্ভৱত। গতিকে এই বস্তুটোত লিভাৰেজিং কৰিব লাগিব, আমি ইনচাইট লিভাৰেজিং কৰিব লাগিব। গতিকে এই এক্টবিলাক এটা পৰ্যায়। দ্বিতীয় পৰ্যায় যদি আমি লক্ষ্য কৰোঁ, পাৰ্টিকুলাৰলি হায়াৰ এডুকেশ্যন, যিহেতু কোৱালিটেটিভ ট্ৰেইনিঙৰ কথা হৈছে, আমি দেখোঁ যে হায়াৰ এডুকেশ্যন মানে ইউনিভাৰ্চিটিবিলাকৰ মাজত ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক কিন্তু সমান নহয়, লেভেলটো সমান নহয়, মানে অসমৰ ভিতৰতে। আমাৰ বৰ্তমান ইউনিভাৰ্চিটি 16খন ষ্টেট ইউনিভাৰ্চিটি আছে, 16খন ষ্টেট ইউনিভাৰ্চিটি আছে, 12খন 2016-17লৈকে 12খন আছিলে আৰু 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি। আপুনি যদি এই ইণ্টাৰ কম্পেৰিজন কৰে ইউনিভাৰ্চিটিবিলাকৰ ক্ষেত্ৰত, তেতিয়া দেখিব যে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো কিন্তু মানে সমান নহয়, ইকুৱেল নহয়। এই ইকুৱেল নোহোৱাৰ কাৰণটো কি, আমি এটা গেপ এনালাইচিছ কৰিব লাগিব, আৰু এই গেপ এনালাইচিছটো কৰি যদি প্ৰপাৰ ফাণ্ডিং নকৰোঁ তেতিয়াহ'লে এই ইউনিভাৰ্চিটিবিলাকৰ সেই গেপটো এই পলিচি অফ এডুকেশ্যনৰ ইমপ্লিমেণ্ট কৰা স্বত্তেও সেইটো থাকি যাব। গতিকে আমি এটা আমাৰ ইউনিভাৰ্চিটিৰ ইনষ্টিটিউশ্যনবিলাকৰ মাজত, স্কুল লেভেলৰ মাজতেই হওক বা গভৰ্ণমেণ্ট কলেজবিলাকৰ মাজতেই হওক, এটা যদি আমি গেপ এনালাইচিছ কৰাৰ যদি এটা কমিটিৰ থ্ৰুৰেই যদি কৰা যায় আৰু এটা ওৱান টাইম গ্ৰেণ্ট হিচাপে দি এটা ছাফিচিয়েণ্ট এটা লেভেলৰ কাৰণে ইকুৱেল কৰি লোৱা যায়, তেতিয়াহ'লে বেটাৰ। আকৌ এটা অন্য সংক্ৰান্তলৈ আহিছো, যিহেতু মই এই সম্পৰ্কে অধ্যয়ন কৰি আছো, এইটো দেখা গৈছে যে গোটেই ইউনিভাৰ্চিটিবিলাক 4টা ডিপাৰ্টমেণ্টৰ মাজত আবদ্ধ কৰা হৈছে। এটা হৈছে যে হায়াৰ এডুকেশ্যন, হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত টেকনিকেল এডুকেশ্যন আছে আৰু ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এণ্ড ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন। ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত 2খন ইউনিভাৰ্চিটি, এখন হৈছে আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আৰু এখন হৈছে
আপোনাৰ ওমেন্স ইউনিভাৰ্চিটি হয়। ঠিক তেনেকে হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত এডুকেশ্যনৰে পাৰ্ট হয় এডুকেশ্যনৰ আণ্ডাৰত হৈছে 8খন ইউনিভাৰ্চিটি আকৌ কোঅপাৰেটিভৰ আণ্ডাৰত কোঅপাৰেটিভ ইউনিভাৰ্চিটি ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটি এগ্ৰিকালচাৰ লগত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এতিয়া কথাটো হ'ল যেতিয়া বাজেট এলোকেশ্যন কৰা যায় গতিকে মই চৰকাৰক সেইকাৰণে ৰিকুৱেষ্ট কৰিম যেতিয়া এলোকেশ্যন হয় যেতিয়া গ্যাপ এনালাইচিছ কৰি এলোকেশ্যনটো কৰিলে আমি এটা পৰ্যায়ত আমাৰ যিবিলাক ইউনিভাৰ্চিটি হ'ব নতুন নতুন ইউনিভাৰ্চিটি হ'ব এতিয়া কলেজবিলাক আপগ্ৰেডেড হৈ ইউনিভাৰ্চিটি হ'ব এটা ভেৰি গুড ইণ্ডিকেশ্যন কাৰণ ইউনিভাৰ্চিটিবিলাকৰো লোড বাঢ়ি গৈছে এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত 385খন কলেজ 400খন কলেজ 200খন কলেজ এনেকে আছে তাৰো কোনো প্ৰিয়ৰিটি নাই গতিকে এই কলেজবিলাকক আপগ্ৰেড কৰাটো এটা গভৰ্ণমেণ্টৰ প্লাছ মানে প্লাছ পইণ্ট কিন্তু মাইনাছ পইণ্টটো হৈছে আমি যদি এটা ষ্টাডি কৰি লওঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তেতিয়া এটা প্ৰপাৰ ডাইৰেকশ্যনত কোৱালিটি অফ এডুকেশ্যনৰ ক্ষেত্ৰত ই সহায় কৰিব অৰ্ণৱ শৰ্মালৈ আহিব খুজিছো অৰ্ণৱ শৰ্মা আপুনি এই ক্ষেত্ৰত কিবা ক'ব নেকি একজেক্টলি স্যাৰ এইটো গেপ এনালাইচিছটো ঠিক আছে ফিনান্সিয়েল আপুনি কৰক কিন্তু মোৰ আটাইতকৈ ডাঙৰ বস্তু যিটো হৈছে যে সেইটো ইণ্ডাষ্ট্ৰি আৰু একাডেমিয়াৰ মাজত যিটো এক্সিষ্টিং যিটো গেপ আৰু মোৰ যিটো আউটপুট পইচাটো আৰু ৰিচোৰ্চটো পেৰেণ্টছে দিয়াটো হৈছে ইনপুট টিচাৰে দিয়া নলেজটো হৈছে ইনপুট কিন্তু ষ্টুডেণ্টটো এণ্ড অফ দ্য ডে 4 ইয়াৰ্ছ যেতিয়া ওলাই আহিলে এতিয়া তাৰ সি যিটো স্কিল ছেট লৈ ওলাই আহিলে আৰু বাহিৰত ওলাই পেলাই সি দেখা পালে যে তাৰ এই স্কিল ছেটটোৰ কোনো কাম নাই গতিকে তেতিয়া দিছ এণ্টায়াৰ এক্সাৰচাইজ অফ নিউ এডুকেশ্যন পলিচি অৰ অল্ড এডুকেশ্যন পলিচি পুটিং মানি পেৰেণ্টছ গেটিং আপ এট 5 o'clock টেকিং দ্য ষ্টুডেণ্টছ টু দ্য ক্লাছ টিউশ্যন এইবিলাকৰ কোনো মিনিং নাথাকে কিয় হৈ যায় যে দ্য ষ্টুডেণ্টটো কি ভাবে যে তেতিয়া আই হেভ ৰিমেইন আণ্ডাৰ এমপ্লয়ড অৰ আনএমপ্লয়ড AICTয়ে ইমানবিলাক ষ্টুডেণ্টক দিছে আমাৰ ইঞ্জিনিয়াৰিং কলেজবোৰ খুলিব দিছে কিন্তু লাষ্টত আমি তেওঁলোকৰ ৰিপৰ্ট ওলাইছে যে 80% অফ দ্য ষ্টুডেণ্টছ আৰ নট এমপ্লয়েবল অৰ্ণৱ শৰ্মা নতুন শিক্ষানীতিয়ে যিটো দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ কথা কৈছে ধৰক সৰুৰে পৰা যিটো উদ্যমিতা গুণ বিকাশৰ বাবে বা এই যি ভকেচনেল ট্ৰেইনিঙৰ কথা কৈছে 6ষ্ঠ মানমানৰ পৰাই এটা দৃষ্টিভংগীৰ এটা পৰিৱৰ্তন হ'ব বাইদেউ অলপ আগতে কৈছে যে মোৰ ঘৰত যেতিয়া আটাইতকৈ ডাঙৰ যিটো লেঠাটো লাগে যেতিয়া মোৰ পানীৰ টেপটো লিক কৰে তেতিয়া মোৰ ঘৰৰ কোনো মানুহে সেইটো নাজানে গতিকে মই প্লাম্বাৰ এজন বিচাৰি দিব লাগে যিজন প্লাম্বাৰক আপুনি 3 দিন ফোন কৰাৰ পিছতে আজি পায় কিয়ৰ কাৰণে হি ইজ অলৰেডি বুকড কাৰণ কি সি অকল ভোকেশ্যনেল এডুকেশ্যন এনেকুৱা এটা স্কিল সি লৈ পেলাই মাৰ্কেটত আছে যে যিটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে সদায় দৰকাৰ হয় আমাৰ প্লাম্বাৰো অসমৰ প্লাম্বাৰ নাই কিন্তু এই বিষয়ে মই ভেৰি অনেষ্ট এবাউট দিছ আমি যদি এতিয়া প্লাম্বাৰ বিলাক কওঁ চব কিন্তু উৰিয়াৰ পৰা প্লাম্বাৰ আহে আমাৰ ভাল কাৰ্পেণ্টাৰ যদি ৱেষ্ট বেংগলৰ পৰা আহে মানে পাৰ্চেণ্টেজটো আপুনি যদি চায় তো সেইকাৰণে এইটো খুব মানে এটা কথা কৈছে আৰু যেতিয়া মেপিঙৰ কথা কৈছে ভোকেশ্যনেল এডুকেশ্যনত অলৰেডি লিখা আছে যে এটা মেপিং অফ লোকেল অপৰচুনিটিজৰ হ'ব আৰু স্কিল গেপ এনালিচিছ হ'ব তো আই এম ভেৰি চিয়ৰ কি হায়াৰ এডুকেশ্যনতো ছাৰে যেনেকৈ কথাটো এটা কৈছে যে ইউনিভাৰ্চিটিজ ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ এণ্ড দ্য আউটপুট এণ্ড ৰিচোৰ্চেছ বহুত ইনপুট এণ্ড আউটপুট সেইটোৰো মেপিং ডেফিনেটলি এতিয়া ষ্টেট কমিটি যোনবিলাক ফৰ্ম কৰিব কৈছে চেণ্ট্ৰেলৰ পৰা সিহঁতে সেই প্ৰাৱধানটো ল'ব বাইদেউ আৰু এটা কথা কৈছো বাইদেউৰ লগত মই এটা কথা এড কৰিব লৈছো আমাৰ কিন্তু বিহেভিয়াৰেল এপ্ৰচটো চেঞ্জ কৰিবৰ হ'ল মই কিয় কৈছো ইঞ্জিনিয়াৰজন নিজে ইঞ্জিনিয়াৰ তেওঁ কিন্তু মিস্ত্ৰীজন আনি পেলাই ওচৰৰ মিস্ত্ৰীজনৰ হয়তো আনি পেলাই ছুইচ বৰ্ডটো চেঞ্জ কৰে গতিকে নেশ্যনেল পলিচিৰ যিটো মই ক'ব বিচাৰিছো মই আচৰিত হৈছো এজন ইঞ্জিনিয়াৰ তেখেতে ওচৰৰ দোকানখন নুখুলিলে নিজে ছুইচ বৰ্ডটোৰ ষ্টুডেণ্টটো নুঘূৰাই গতিকে সেইকাৰণে কৈছো যেতিয়া এই বস্তুটো হৈছে কিয় এই এণ্টাৰপ্ৰিনিউৱেল বা এই যিটো ইগ' ইথোছ এইবিলাক এই নতুন পলিচিটোৱে ভাঙি দিব বিচাৰিছে দেট ইজ দ্য প্লাছ আৰু ফাণ্ডিঙৰ ক্ষেত্ৰত কৈছো আমি পইচা নাই বুলি এনি টাইম গভৰ্ণমেণ্টক বা ষ্টেটক জগৰীয়া কৰিব নোৱাৰো এতিয়া উদাহৰণস্বৰূপে মই আপোনাক এটা কথা কৈছো আমি প্ৰাইভেট পাৰ্টিচিপেশ্যন হলে ভয় খাওঁ আমি 10টা বজাত কাম কৰিব লৈ 10টাৰ সলনি 9টা বজাত যাব লাগিব বুলি আমি ভয় খাই যাওঁ গতিকে প্ৰাইভেট পাৰ্টিচিপেশ্যন মানে প্ৰাইভেট বডি ইণ্টাৰফাৰেন্স কৰাটো আমি নিবিচাৰো কিন্তু এই পলিচিখনে এইটো বুজাই দিব কাৰণ এফিচিয়েঞ্চি এণ্ড একুৰেচিটো কিন্তু প্ৰাইভেট ছেক্টৰে শিকায় হয়নে নহয় 2 নম্বৰ হৈছে আমি
কালচাৰেল এক্সচেঞ্জ কৰিব নাজানো। কালচাৰ মানে কি? কমন শ্বেয়াৰিং কৰিব নাজানো। আমাৰ থকা অডিটৰিয়ামটো লাগে তালা মাৰি থৈ দিওঁ, ওচৰৰ ইনষ্টিটিউটখনক আমি ইউজ কৰিব নিদিওঁ, আউটচোৰ্চিং কৰিব নিদিওঁ বা ইউজ কৰিব নিদিওঁ। 3 নম্বৰ কথা হৈছে আমি আননেচেচাৰী আনএমপ্লয়মেণ্ট এইবিলাকেৰে ভাবো। আমি ERP কিয় ইউজ কৰিব নোৱাৰো? এমপ্লয়িজ ৰিচোৰ্চ প্লেনিং আমি কিয় ইউজ কৰিব নোৱাৰো? এভৰিথিং কেন বি কণ্ট্ৰল বাই ডিজিটেলি। বহুতেই দৰকাৰ হৈ গৈছে। হয়, আৰু আটাইতকৈ ডাঙৰ কথা মই আপোনাক কলো, চাওক গুৱাহাটীৰ ভিতৰত আমাৰ 3খন ইউনিভাৰ্চিটি আছে ধৰি ললো। এখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটি, নেক্সটখন হৈছে আছাম ছায়েন্স এণ্ড টেকনলজি কটন ইউনিভাৰ্চিটি। আমি কিয় মেটা ইউনিভাৰ্চিটি কনচেপ্ট ইউজ কৰিব নোৱাৰো? মেটা মানে হৈছে 2খন ইউনিভাৰ্চিটিত যিটো ষ্ট্ৰং সেই বস্তুটো আমি ইউজ কৰিব পাৰো ইখনে সিখনৰ। গতিকে আমি এই যিটো প্ৰেক্টিচ নহয় জানো ইনাৰ ফিলিংছ, দেৱজ্যোতি গোস্বামী এটা সমন্বয় এটাত কাম কৰাৰ কথা কৈছে নহয়? ইয়েছ। আই থিংক এই নতুন এডুকেশ্যন পলিচি যিটো এটা ইউনিভাৰ্চেল এটা আমব্ৰেলা এটা মানে হেৰি আপোনাৰ মানে কি ক'ম এটা হেড এটা অৰ্গেনাইজেশ্যন হ'ব, যেনেকে এতিয়া UGC মিলি গ'ল, AICT নাথাকিব, এটা টোটেল এটা ইট উইল বি ৰান আফটাৰ বাই আ টোটেলি নিউ অৰ আ ছিংগল হোৱাট ইউ কল দেট অৰ্গেনাইজেশ্যন বা অথৰিটি। সেইটো হোৱাৰ পিছত চাগে এই যিবোৰ আছে ডিফাৰেঞ্চেছ সেইখিনি বস্তু অলপ কমি যাব। দেৰ উইল বি মোৰ ইণ্টাৰমিংলিং অফ ৰিচোৰ্চেছ এমং ইউনিভাৰ্চিটিজ এমং স্কুলছ। এতিয়া এটা বস্তু আমি আৰু এটা চাব পাৰো ইয়াতে, যিটো ব্ৰেইন ড্ৰেইনৰ কনচেপ্ট। এতিয়ালৈকে আমাৰ ষ্টুডেণ্ট যিখিনি ভাল ষ্টুডেণ্ট পঢ়ি পাছ কৰি গৈছে তেওঁলোকে এতিয়া ফৰেইন ইউনিভাৰ্চিটিত যাব খোজে, বাহিৰত গৈ ছেটেল হয়, যিটো ব্ৰেইন ড্ৰেইন বুলি আমি কওঁ। এতিয়া নতুন এডুকেশ্যন পলিচিয়ে এইটো আমাক দিছে যে ফৰেইন ইউনিভাৰ্চিটিজ উইল বি গ্ৰান্টেড এক্সেছ টু দ্য কাণ্ট্ৰি। এতিয়া আমি যদি এক্সাম্পল লওঁ UAE যেনেকে আপোনাৰ হাল্ট বিজনেছ স্কুল কেম্ব্ৰিজৰ পৰা আহি তাত ছেটেল হৈছে, আমেৰিকান ইউনিভাৰ্চিটি আহিছে, ব্ৰিটিছ ইউনিভাৰ্চিটি আহিছে, ষ্টুডেণ্টছ খিনিয়ে তাতে পঢ়ি তেওঁলোকে নিজৰ দেশতে ছাৰ্ভ কৰিছে। এতিয়া আমাৰ ইয়াতো প্ৰায় বিদেশৰ 100খন বিশ্ববিদ্যালয়ৰ ইয়াত আমাৰ মানে ইণ্ডিয়ান ইকনমিটো এতিয়া খুলিব ফৰ ফৰেইন ইউনিভাৰ্চিটিজ এণ্ড কলেজেছ অলছো টু কাম এণ্ড মানে অপাৰেট ফ্ৰম হিয়াৰ। Also to encourage Indian universities it will be encouraging. There will be more competition and our students will now be at equal. মানে আমি কিন্তু they will be at par. They will be also developed and groomed and educated at par with global students. মই যোনটো কওঁ আমাৰ ক্ৰিয়েচন অফ গ্লোবেল ষ্টুডেণ্টছ এতিয়া হ'ব টাইম আহি গ'ল। আৰু বাইদেউ টাইম আহিব, কিন্তু মই ভকেশ্যনেল এডুকেশ্যন মই আৰু ক'ব বিচাৰো, আগতে যোনটো আমাৰ ভকেশ্যনেল এডুকেশ্যন থ্ৰু ITI পলিটেকনিক্স আছিলে তাৰ এছেছমেণ্ট যোনটো হৈছিলে এইটো ষ্টেটৰ কণ্ট্ৰলত আছিলে, কিন্তু এতিয়া যোনটো হ'ব এটা নেশ্যনেল কোৱালিফিকেশ্যন ষ্টেণ্ডাৰ্ড ফ্ৰেমৱৰ্ক হ'ব, কোৱালিফিকেশ্যন ষ্টেণ্ডাৰ্ড ফ্ৰেমৱৰ্ক এছেছমেণ্ট হ'ব, আৰু সেইটো হ'ব ইণ্টাৰনেশ্যনেল যোনটো ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনত যোনটো পেৰামিটাৰ্ছ আছে, যোনকেইটা ক্ৰাইটেৰিয়া সিহঁতে ফিক্স কৰিছে সেইটোৰ লগত মেচ কৰা হ'ব। উইচ মিনছ এতিয়া যোনটো আমাৰ ল'ৰা ছোৱালী স্কিলছ বিলাক হ'ব এইটো খালি ষ্টেট লেভেল নেশ্যনেল লেভেল নহয়, আৰ দে গ্ল'বেলি স্কিল্ড, সেই বস্তুটো আহি আছে। বিশ্বৰ যিকোনো ঠাইত তেওঁলোকে কাম কৰিব পাৰিব। অলৰেডি বহুত এগ্ৰিমেণ্ট যেনেকৈ চলি আছে আজি জাপানৰ লগত, এইবিলাক মেক্সিমাম স্কিল লেবাৰৰ কাৰণেও হৈ আছে। হায়াৰ এডুকেশ্যন অলৰেডি আগৰ পৰাই হৈ আছিলে, কিন্তু এইটো আহিব। সেইকাৰণে ILOৰ লগত আমাৰ যোনটো কোৱালিফিকেশ্যন ষ্টেণ্ডাৰ্ড ফ্ৰেমৱৰ্ক সেইটো ইম্পৰ্টেণ্ট হয়, এইটো এই NEPৰ মাধ্যমত আহি আছে। হয়, মই এইখিনিতে ডক্টৰ অৰ্ণৱ শৰ্মাক এটা কথা সুধিব খুজিছো যে যিটো আমাৰ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত এই নতুন শিক্ষানীতিয়ে কি পৰিৱৰ্তন সাধন কৰিব বুলি আপুনি ভাবে? কাৰিকৰী শিক্ষাটো এতিয়ালৈকে আছিলে আমাৰ অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যন। অলৰেডি তেওঁলোকে 2018 জানুৱাৰীত এখন নতুন মডেল চিলেবাছ এখন আৰু মডেল কাৰিকুলাম এখন অলৰেডি ফ্লোট কৰিছে। IIT আৰু NITৰ বাহিৰে বাকী যিবিলাক ষ্টেট ইঞ্জিনিয়াৰিং কলেজ আছে আৰু প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ আছে তেওঁলোকে এই বস্তুটোৰ ইমপ্লিমেণ্টেশ্যন আৰম্ভ কৰিছে 2018ৰ পৰাই। প্ৰথম কথা, তাতে যদি আমি এটা পাই ডায়েগ্ৰাম বনাই পেলাই চাওঁ, তাতে ইঞ্জিনিয়াৰিঙৰ কোৰ্চ প্ৰায় আছে 50 to 55%, যিটো আমি বঢ়াই পেলাই 60% কৰিছো, আৰু বাকী যিখিনি আছে স্কিল বেছড ট্ৰেইনিঙৰ কথা কোৱা হৈছে তাতে। গতিকে সেইটোক আৰু এবাৰ যদি এটা ৰিলুক কৰা হয় ইন লাইট অফ দিছ NEP, তেতিয়াহ'লে মই ভাবো যে সেই চিলেবাছখনক আকৌ অলপমান প্ৰযোজ্য কৰি পেলাই that can be made to fit into the goals and objectives of this NEP. আৰু তাতে ক্ষেত্ৰত মই আগতেও কৈছো যে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টৰ ইঞ্জিনিয়াৰিং স্কিলছ ইঞ্জিনিয়াৰিং প্ৰগ্ৰামৰ মেইন ফ'কাছটো হ'ব লাগে যে ইট ইজ অন চাইট লাৰ্ণিং। অফ চাইট লাৰ্ণিংটো কমাই দিব লাগে। আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমত এতিয়াও ইঞ্জিনিয়াৰিং কলেজত মই দেখা পাইছো, আছাম ইঞ্জিনিয়াৰিং কলেজত যাওঁ যে ছাৰ কোনখন নোট পঢ়াই আছে, আমি পঢ়াখনে পঢ়ি আছো ৰ'বা। গতিকে দিছ হেজ টু গ'। গতিকে ছাইডত ক'ৰবাত এটা ড্ৰেইন এটা খান্দি আছে যে তুমি এটা ইকুৱেশ্যন বুজাব খুজিছা হাইড্ৰলিক্সৰ, সেইটো ইকুৱেশ্যনটো তুমি ক্লাছত নুবুজাই পেলাই
ক্লাছত বুজোৱা তুমি মই ক'ব লগা নাই কিন্তু আগতে তুমি ড্ৰেইনটো কেনেকে বনাই আছে তাৰে পেৰামিটাৰ্ছ বিলাক ক'ত জুখিব লগা হয় এই বস্তুটো আগতে ষ্টুডেণ্টক হেণ্ডছ অন শিকাই দিয়া তাৰে পিছত ক্লাছত লৈ আহি পেলাই কোৱা যে এই বস্তুটোক এনেকৈ এইটো ফৰ্মুলা ইউজ কৰা হৈছে হয় মই চবকে এটা কথা সুধিব খুজিছো ডক্টৰ পুলক ভট্টাচাৰ্যক যে এই নতুন যি শিক্ষানীতি ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ ল'ৰা ছোৱালীৰ নৈতিক শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি ভাবে এতিয়া চাওক চমুৱাই এটা মানে ভাবা মতে যদি ইমপ্লিমেণ্টেশ্যনটো যদি ঠিকেই যায় হয় তো আই থিংক দিছ উইল বি দ্য বেষ্ট মানে পলিচি এভাৰ আমাৰ যেনেকৈ কোৱা হৈছে কিন্তু ইয়াতে দুটামান বস্তু মই আকৌ প্ৰব্লেম পাইছো প্ৰব্লেম মানে কেনেকুৱা যিখিনি আমাৰ মানে ছাজেষ্ট কৰা হৈছে পলিচিয়ে সেই পলিচিত যেনেকৈ আমাৰ ছাৰে কৈছে যে টিচাৰখিনি কেনেকৈ পাব টিচাৰখিনি কেনেকৈ ট্ৰেইনিং হ'ব যে তেওঁলোকে এইখিনি বস্তু ষ্টুডেণ্টক ট্ৰেইনিং দিব নৈতিকভাৱে হওক বা ইন আদাৰ মোডছ এজ ৱেল কিন্তু সেই টিচাৰ ট্ৰেইনিঙৰ কনচেপ্টটো আমাৰ এতিয়ালৈকে ক্লিয়াৰলি কোৱা হোৱা নাই হয় আমাৰ অনুষ্ঠান সামৰিবলৈ হৈছে আমাৰ হাতত খুবেই কম সময় আছে মই এটা কথা সুধিব খুজিছো যে এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কেনেধৰণৰ মানৱ সৃষ্টি কৰিব মিতা নাথ বৰা মই আগতে আমি সদায় পাইছো যে এডুকেশ্যনটো বহুত ভাৰ্টিকেল হৈ আছিলে মানে আমি ডিগ্ৰী চাৰ্টিফিকেট ডিপ্ল'মাৰ কাৰণে বিচাৰিছো কিন্তু এতিয়া এটা হৰাইজেণ্টেল এক্সপানশ্যন হ'ব আৰু এটা ভেলু বেছড এডুকেশ্যন ইনচাৰ্ট কৰা হৈছে অন টপ অফ দেট আমি ছচিয়েলি ইকনমিকলি যোনটো কেটেগৰীটো চাওঁ আজি ট্ৰান্সজেণ্ডাৰকো লোৱা হৈছে এই NEP-ৰ মাধ্যমত মাইগ্ৰেণ্ট লেবাৰ্ছ চিলড্ৰেন ফ্ৰম আণ্ডাৰ প্ৰিভিলেজ এণ্ড অলছ' ফ্ৰম ছেক্সুৱেল মানে চাইল্ড ট্ৰেফিকিঙৰ চিলড্ৰেনছ বিলাক সিহঁতক চবকে আনোৱা হৈছে তো সেইকাৰণে অবভিয়াছলি ফিউচাৰটো মানে এতিয়া আমাৰ সেই ডিফাৰেঞ্চিয়েশ্যন যোনবিলাক আছে যে ড্ৰপ আউট ৰেচিঅ' বা তেনেকুৱা যোনটো ইগনৰ্ড চিলড্ৰেন সেইবিলাক এটা নাথাকিব আমি চবে এটা ইকুৱেল প্লেটফৰ্ম হয় ডক্টৰ পুলক ভট্টাচাৰ্যজী কেনেধৰণৰ মানৱ সৃষ্টি কৰিব আমাৰ সমাজখন কেনে মানে সমাজৰ প্ৰগতিত কেনে প্ৰভাৱ পেলাব এই শিক্ষানীতিয়ে ডেফিনেটলি মই প্ৰথমতে কৈছিলো যে এডুকেশ্যনৰ এটা কনচেপ্ট হৈছে দ্য বেনিফিট অফ দ্য ছ'চাইটি এই সমাজৰ যিটো সামাজিক বেনিফিট যিটো হ'ব সেইটো এডুকেশ্যন পলিচি ইয়াতে থ্ৰু ইউনিফৰ্মিটি থ্ৰু ডেভেলপমেণ্ট অফ এম্পেথি মাল্টি টেলেণ্টেড লাৰ্ণিং আমি যিটো কওঁ মাল্টি ডিচিপ্লিনাৰী লাৰ্ণিং সেইখিনি কৰি আৰু ভোকেশ্যনেলটো আমি ওপৰত উঠাই যিটো ভোকেশ্যনেল যিটো তেওঁলোকক ষ্টেটাছ দিয়া উচিত আছিলে সেই ভোকেশ্যনেল সেই ষ্টেটাছটো পালে ডেফিনেটলি দ্য ছ'চাইটি উইল বি বেনিফিটেড হয় ডক্টৰ অৰ্ণৱ শৰ্মা য়েছ ফাইনেলি মই দেখা পাইছো এখন পঢ়ি পেলাই যে তাতে দুটা শব্দ মোৰ ভাল লাগিছে প্ৰথমটো কৈছে তেওঁলোকে নলেজ আৰু 2 নম্বৰটো তেওঁলোকে কৈছে উইজডম আৰু তেওঁলোকে আৰু এটা থাৰ্ড শব্দ ইউজ কৰিছে ট্ৰুথ গতিকে ইফ ইউ ৱান্ট টু চামাৰাইজ তেতিয়া মই ভাবো যে নিউ এডুকেশ্যন পলিচিয়ে জ্ঞানটো দিবই লগতে উইজডমটো দিব ট্ৰুথফুলনেছো থাকিব হয় মই যাব খুজিছো দেৱজ্যোতি গোস্বামী মই নেশ্যনেল পলিচি এডুকেশ্যনক লৈ বহুত আশাবাদী আমাৰ ইউনিভাৰ্চিটিবিলাক এখন নতুন ডিৰেকশ্যনলৈ যাব ৰিচাৰ্চ আমি পেটেণ্টিঙত খুব প'ৰ গতিকে মই ইউনিভাৰ্চিটিবিলাকক শেহতীয়াভাৱে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিম যাতে ট্ৰিপুল হেলিক্স মডেলটো ইউজ কৰে য'ত গভমেণ্ট প্ৰাইভেট ছেক্টৰ আৰু ইউনিভাৰ্চিটি ইনভলভ হয় তেতিয়া নলেজ ইকনমি বাঢ়িলে ৰিচাৰ্চ পাৰ্ক হ'ব আপুনি শুনি আচৰিত হ'ব 1950 চনত ষ্টেনফৰ্ড ইউনিভাৰ্চিটিয়ে ৰিচাৰ্চ পাৰ্ক কৰিলে কিন্তু ভাৰতবৰ্ষত এতিয়ালৈকে নাই গভমেণ্টে এটা ষ্টেপ লৈছে গতিকে নেশ্যনেল পলিচি অফ এডুকেশ্যনে এটা সুফল পল প্ৰদান কৰিব অনাগত দিনবিলাকত হয় ধন্যবাদ জনাইছো দেৱজ্যোতি গোস্বামী ডক্টৰ অৰ্ণৱ শৰ্মা ডক্টৰ পুলক ভট্টাচাৰ্য মিতা নাথ বৰা আপোনালোক চাৰিগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ ব্যস্ততাৰ মাজতো আমাৰ ষ্টুডিঅ'লৈ আহি ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আনিব লগা বৈপ্লৱিক পৰিৱৰ্তনসমূহৰ ওপৰত আপোনালোকে মত বিনিময় কৰিলে প্ৰিয় দৰ্শক আপোনালোকেও এই অনুষ্ঠান চাই নিশ্চয়কৈ উপকৃত হৈছে আমি আশা কৰিম সুস্থ মানৱ আৰু সবল মানৱ সৃষ্টি কৰা আৰু আমাৰ দেশ প্ৰগতিৰ পথত আগুৱাই যোৱা আৰু এই আশাৰেই আজিৰ অনুষ্ঠান আমি সামৰিবলৈ আগবাঢ়িছো আপোনালোকে অনুষ্ঠান চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো শুভৰাত্ৰি নমস্কাৰ